Hello, welcome to Wizard Educational Institute. আজি আমি SSC আমাৰ ক্ৰেছ কোৰ্ছৰ সেকেন্ড দিনলৈ আগবাঢ়িছো। সেকেন্ড দিনৰ লেকচাৰ কালি আমি একচুয়ালি সিম্পলিফিকেশন স্টাৰ্ট কৰিছিলো। তাৰে আজি ডে 2 আৰু আজি আমি সিম্পলিফিকেশন খিনি গোটেই টাইপ খিনি শেষ কৰি তাৰে আমি আগবাঢ়িছো তাকে। তে কালি আমাৰ কিছু টেকনিক্যাল গ্লিচৰ কাৰণে ক্লাছটো আধাতে এৰিবলগীয়া হ'ল। তে আজি আমি এখিনি আমি স্টাৰ্ট কৰিছিলো এখিনি গোটেইখিনি অংক আমি কালি কৰি লৈ আমি চাওঁ কোনখিনি পৰা বাকি আছিল। ঠিক আছে, এইটো আমাৰ লাষ্ট অংক আছিলে। তে আমি এতিয়া আজি নতুনকৈ এইটো অংকৰ পৰা ষ্টাৰ্ট কৰিছোঁ। কালি এইটো কৰি থাকোঁতে আধাতে শেষ হৈছিলে। ঠিক আছে, ঠিক আছে। হ'ব, তে এইটো অংক জানিবলৈ যাওঁতে আমি দুটা ফৰ্মুলা মানে এটা ফৰ্মুলা আমি জানিব লাগিব যে কি হয় যদি a প্লাছ b প্লাছ c ইকুৱেল টু আমি 0 পাওঁ, তেনেহ'লে এই বস্তুটোৱে কি ইমপ্লাই কৰে যে a কিউব প্লাছ b কিউব প্লাছ c কিউব ইকুৱেল টু 0 হয়। ঠিক আছে, তে আমি এইটো অংকই কৰিবলৈ গৈ আছোঁ। এতিয়া এই অংকটোত আমি যদি এটো আমি 25 বুলি ধৰিছোঁ, বিটো আমি কিমান বুলি ধৰিছোঁ যে -75 আৰু চিটো যদি আমি 50 বুলি ধৰিছোঁ, তে আমি এই অংকটো এই ফৰ্মুলাটোত পেলাবলৈ আমি কি কৰিব লাগিব? এই ফৰ্মুলাটোত পেলাবলৈ আমি কি কৰিব লাগিব? আমি চাব লাগিব যে আমি a প্লাছ b প্লাছ c ইকুৱেল টু 0 হয় নেকি। আমি চাওঁ যে a প্লাছ b প্লাছ c আমি চেক কৰি চাওঁ। ঠিক আছে, এতিয়া এইটো আমি কিমান লৈছিলোঁ 25। ঠিক আছে, তো বিটো আমি কিমান লৈছিলোঁ -75, তো চিটো আমি কিমান লৈছিলোঁ 50 লৈছিলোঁ। ঠিক আছে, তো আমি চেক কৰি চাওঁ যে এইকেইটা কৰিলে 0 হয় নেকি। তো এইটো কিমান পাম 25 পাম। তো এইটো কিমান পাম 75টো আৰু এইটো মাইনাছ আছে, মাইনাছে প্লাছে মাইনাছ লিখিছোঁ, তাৰপিছত এইটো হ'ব -75 প্লাছ 50। ঠিক আছে, তো এইটো কিমান হ'ব, এইটো প্লাছত আছে এইটো প্লাছত আছে, তো 50 আৰু 25 কিমান হয় 75 75। তাৰপিছত ইফালে এইটো -75টো এইফালে থাকি গ'ল। ঠিক আছে, তো আমি কিমান পালোঁ 0। তো আমাৰ এই ফৰ্মুলাটো আমাৰ ছেটিছফাই কৰিলেনে? a প্লাছ b প্লাছ c ইকুৱেল টু আমি 0 পালোঁ। ঠিক আছে, তো 0 পালোঁ। আমাৰ কি হ'ব এতিয়া যে আমি 0 পোৱাৰ যোৱাৰ লগে লগে আমি এতিয়া গম পালোঁ যে a কিউব প্লাছ b কিউব প্লাছ c কিউব ইকুৱেল টু 0 হ'ব। ঠিক আছে, হ'বনে? তে আমি কি চৰি মই এইটো ভুলকৈ লিখিলোঁ। a কিউব প্লাছ b কিউব প্লাছ c কিউব ইকুৱেল টু 3abc। ঠিক আছে, হ'ল। তাৰপিছত আমি এতিয়া চাবলৈ যাওঁ যে আমি a প্লাছ b প্লাছ c ইকুৱেল টু 0 পাই গ'লোঁ। তাৰ মানে আমি এতিয়া কি পাম যে এইকেইটা এতিয়া মই মুচি দিম, তো এইটো লিখি লোৱা চবে। ঠিক আছে, এতিয়া আমি ফৰ্মুলা মতে কি পাম, যদি a প্লাছ b প্লাছ c ইকুৱেল টু 0 হয়, তেনেহ'লে কি হয় a কিউব প্লাছ b কিউব প্লাছ c কিউব ইকুৱেল টু 3abc। তো এইটো আমি ফৰ্মুলা পাব। ঠিক আছে, তে আমি আমাৰ অংকটো কি দিছে চোৱা, 25 কিউব দিছে নে? 25 কিউব মানে কি হয়, a কিউব হয়নে? a কিউব হয়নে? তে 25 কিউব মানে a কিউব। ঠিক আছে, কুৱেশ্যনটো আমাক এইটো দিছে। ঠিক আছে, তাৰপিছত আৰু আমাক এইটো কি দিছে 75 কিউবটো আমি এনেকৈ লিখিব পাৰোঁনে? -75 হোল কিউব প্লাছ 50 কিউব। তো আমাক এইটো টাৰ্মৰ ভেলু উলিয়াব দিছে। ঠিক আছে, তো আমি কি পাম, এইটো আমাৰ এইটো হৈ আছেনে a কিউব প্লাছ b কিউব প্লাছ c কিউব। ঠিক আছে, তো আমি ফৰ্মুলা মতে কি পাইছোঁ, a কিউব প্লাছ b কিউব প্লাছ c কিউব ইকুৱেল টু, যদি a প্লাছ b প্লাছ c 0 হয়, আমি 0 অলৰেডি পাই থৈছোঁ যে a প্লাছ b প্লাছ c ইকুৱেল টু 0। তো a কিউব প্লাছ b কিউব প্লাছ c কিউব ইকুৱেল টু 3abc। তো আমি এইটো ভেলু উলিয়াবলৈ আমি এইবিলাক কৰি থাকিব দৰকাৰ নাই, আমি জাষ্ট কৰি দিলে হ'ল যে 3abc। ঠিক আছে, তে আমি 3 টো 3 থাকক। a কিমান লৈছিলোঁ, আমি a লৈছিলোঁ 25। ঠিক আছে, a লৈছিলোঁ 25। ঠিক আছে, তাৰপিছত b কিমান লৈছিলোঁ -75।
মাইনাছ 75 হ'ল আৰু চি কিমান লৈছিলোঁ আমি 50 ঠিক আছে 50 এতিয়া আমি এইকেইটা আমি ইনটু কৰিবলৈ হ'লে এই মাইনাছটো মাইনাছে গোটেইকেইটা প্লাছ আছে তো আমাৰ আল্টিমেটলি মাইনাছত আহিব তে মাইনাছটো আমি আগৰ ৰাখি লৈছোঁ তাৰপিছত আমি এইকেইটা যদি ইনটু কৰিবলৈ যাওঁ এইটো 75 আছে এই 25টো আমি 3 লগত যদি আমি কৰিবলৈ যাওঁ তেনেহ'লে কিমান হ'ব 25 3 গুণ 75 ঠিক আছে তাৰপিছত এইটো 75টো আছে 75 আছে তাৰপিছত এই 50টো আমি এক্সট্ৰাকে আছে লিখি দিছোঁ ঠিক আছে তাৰপিছত এই মাইনাছটো তললৈ নামি আহিল মাইনাছ আহিল 75 আৰু 75 এনেকুৱা আমি 5 থকা টাৰ্মবিলাক আমি ইনটু কেনেকৈ কৰোঁ আমি যে এই 5 5 গুণ 25টো আমি চিধা পাতি দিম তলত তাৰপিছত এই যিকেইটা টাৰ্ম একে আছে হ'ল দহকৰ ঘৰত যিটো সংখ্যা আমাৰ একে আছে তাতকৈ এটা আগুৱাই ধৰিম যে এটা বেছি ধৰিম যে 7ৰ জেগাত আমি 8 ধৰিম তে 8 আৰু 7 8 7 গুণ 56 ঠিক আছে তো এইটো হ'ব আমাৰ 75 ইনটু 75 মানে এইটো আমি এটা লাইনতে কৰিব পাৰোঁ ঠিক আছে তো এইটোকে আমি এই বুলি লিখিলোঁ যে 5625 ঠিক আছে তাৰ ইনটু 50 এইটো আমি পাই আছোঁ ঠিক আছে তো এইটো আমাৰ ইনটু কৰিলে কিমান হ'ব 5625 এইটো ইনটু কৰিলে কিমান হ'ব 0 to 0 আহিব 5 5 গুণ 25 2 থাকিল 5 2 গুণ 10 10 2 12 2 হাতে 1 5 3 গুণ 5 6 গুণ 30 30 1 31 1 আহিল 3 এটা আছে 5 5 গুণ 25 26 27 28 আৰু মাইনাছটো আগত আহি যাব ঠিক আছে তো এইটো হ'ব আমাৰ এনসাৰটো তো এইটো এনসাৰ ক'ত আছে 281250 এইটো অপশ্যন বি ফৰ বিগ বছ ওকে তো এইটো পাতিলো ঠিক আছে তো এতিয়া আমি আমাৰ সেকেন্ড অংকটো লৈ গৈছোঁ ইয়াৰ পিছৰ অংকখিনি লৈ গৈছোঁ সৰি ঠিক আছে এতিয়া আমি এই অংকটো কেনেকৈ কৰিম ঠিক আছে এই অংকটো কৰিবলৈ যোৱাৰ আগতে আমি কেইটামান ফৰ্মুলা জানিব লাগিব যেনে a স্কোয়াৰ মাইনাছ বি স্কোয়াৰ কালি কৰাৰ ধৰণে এইটো মানে এইটো কৰিলে কিমান হয় এই ফৰ্মুলাটো মতে a প্লাছ বি ইনটু a মাইনাছ বি ঠিক আছে এইটো আমি জানিব লাগিব তাৰপিছত আমি এইটো জানিব লাগিব যে a প্লাছ বি হোল স্কোয়াৰ কিমান হয় ঠিক আছে a প্লাছ বি হোল স্কোয়াৰ ইকুৱেল টু কিমান হয় এইটো আমি স্কুলত থাকোঁতে পাইছিলোঁ ন a প্লাছ বি ইকুৱেল টু a স্কোয়াৰ প্লাছ 2ab প্লাছ বি স্কোয়াৰ তো আজি অলপ কেইবছৰমান আগতে আমাৰ মোদীজীয়ে কৈছিলে যে a প্লাছ বি হোল স্কোয়াৰ ফৰ্মুলাত 2ab এটা এক্সট্ৰাকৈ আহে এক্সট্ৰাকৈ নাহে বাৰু এক্সট্ৰাকৈ তেওঁ কৈছিলে এক্সট্ৰাকৈ আহে বুলি ঠিক আছে একো নাই হ'ল এইটো আমি যদি কৰিবলৈ যাওঁ এইটো কেনেকৈ লিখিব পাৰোঁ কি আছে আমাৰ 25 to the power 4 plus 1250 plus 1 minus 25 square divided by 25 square plus 25 plus 1 ঠিক আছে তাৰপিছত আমি এটা বস্তু চাব লাগিব এই যে 1250 টো আছে 1250 টো যে আছে 1250 টো আমি এইটো কেনেকৈ লিখিব পাৰোঁ আমি এইটো এনেকৈ লিখিব পাৰোঁনে 2 into 625 625 এনেকৈ লিখিব পাৰোঁনে 1250 টো এনেকৈ লিখিব পাৰোঁ ঠিক আছে 2 into 625 তো এইটো 625 টো আমি এনেকৈ লিখিব পাৰোঁ না 625 টো আমি জানো না 25 স্কোয়াৰ বুলি 25 স্কোয়াৰ বুলি আমি তেনেকৈ লিখিব পাৰোঁ এটা আমি ইয়াত তেনেকৈ লিখিম ঠিক আছে হ'ল তে আমি এইটো লিখিবলৈ গ'লে 25 স্কোয়াৰটো আমি কেনেকৈ লিখিব পাৰোঁ 25 to the power 4 টো আমি এনেকৈ লিখিব পাৰোঁ হয় তাৰপিছত এইটো 1250 টো আমি কেনেকৈ লিখি লৈছোঁ এনেকৈ 2 into 25 স্কোয়াৰ হ'ল তেনেকৈ লিখি লৈছোঁ আমি হ'ল তাৰপিছত আমি এটা বস্তুত কি লিখিছোঁ এইটো চোৱা আমি 1 এটা আমি মিলাব ফৰ্মুলা মতে মিলাবলৈ আমি লিখি লৈছোঁ ঠিক আছে তাৰপিছত এই 1 টো আছে প্লাছ 1 মানে 1 স্কোয়াৰ তাৰপিছত এইটো 25 স্কোয়াৰটো এজ ইট ইজ পাতি দিছোঁ ঠিক আছে হ'ল তাৰপিছত আমি যদি পিছত পাতিবলৈ যাওঁ এই তলত থকাকেইটা সেম এজ ইট ইজ আমি এনেকৈ পাতি দিলোঁ 25 স্কোয়াৰ
প্লাছ এই 25টো আমি 25 বুলি লিখি দিছোঁ প্লাছ 1 ঠিক আছে হ'ল তাৰপিছত এইটো অংকটো দেখি পেলাই আমাৰ এই ফৰ্মুলাটোৰ লগত মিলাব পাৰোঁনে চোৱাচোন a প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলাটোত মিলাব পাৰোঁ নেকি চোৱাচোন পাৰোঁনে এই 25 স্কুৱেৰটোক যদি মই a বুলি ধৰোঁ তে এইটো a স্কুৱেৰ হৈ আছে 25 স্কুৱেৰটোক আমি a বুলি ধৰিছোঁ তে 25 স্কুৱেৰটোক আমি a বুলি যদি ধৰোঁ এইটো গোটেইটো হ'ল a তাৰপিছত 2 আকৌ এইটোক আমি a বুলি ধৰিছিলোঁ তাৰপিছত এইটো 1টোক আমি b বুলি ধৰিছোঁ তাৰপিছত এইটো b স্কুৱেৰ ফৰ্মুলা আৰু এইটো এক্সট্ৰাকে আছে যেতিয়া আমি জাষ্ট পাতি দিছোঁ ঠিক আছে হ'ল আমি এইটো কি বুলি ধৰিছিলোঁ 25 স্কুৱেৰটো তাৰপিছত তাৰ ওপৰত স্কুৱেৰটো দি পেলাই আমি 25 টু দি পাৱাৰ 4টো আমি মিলাইছোঁ ঠিক আছে তে এইটো আমি কৰিবলৈ যদি যাওঁ তে ফৰ্মুলা মতে কি হ'ব আমাক এইটো দিয়া আছে কুৱেশ্যন মতে এইটো আমি বনাই ল'লোঁ তাৰ টাৰ্মটো কি হয় a প্লাছ বি হোল স্কুৱেৰ তে আমি a কিমান লৈছিলোঁ 25 বুলি লৈছিলোঁ না 25 স্কুৱেৰটো আমি a বুলি লৈছিলোঁ তে এইটো আমাৰ a পালোঁ প্লাছ b কিমান লৈছিলোঁ 1 টো লৈছিলোঁ না এইটো b স্কুৱেৰ হৈ আছে তে 1 ঠিক আছে তে আমি কি পালোঁ এইটো স্কুৱেৰ পালোঁ হয় নহয় a প্লাছ বি ফৰ্মুলাটো ভাঙিলে এইটো পাম তে এইটো জেগাত আমি এইটো লিখিছোঁ ঠিক আছে তাৰপিছত ইফালে -25 স্কুৱেৰটো আছে আমি এইটো এজ ইট ইজ পাতি দিছোঁ ঠিক আছে তে তলত কিমান থাকি গ'ল তলত এটা একে সেম থাকি গ'ল জাষ্ট পাতি আহিছোঁ আমি +1 ঠিক আছে তে এইটো আমি কৰিবলৈ গ'লে কিমান হ'ব চোৱা এইটো আমাক a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মুলাত আহিল না এইটো মই ওপৰত লিখি লৈছিলোঁ যে তে এইটো কি হয় a প্লাছ b a মাইনাছ b ঠিক আছে তো এইটো হ'ল a এবাৰ এইটো a স্কুৱেৰ ধৰিছোঁ না a স্কুৱেৰ মাইনাছ b স্কুৱেৰ তে a গোটেই টাৰ্মটো হৈছে আমাৰ a আৰু এই 25টো হৈছে আমাৰ কাৰণে b তে তো ফৰ্মুলা মতে কি পাম a প্লাছ b আৰু a মাইনাছ b a মানে কিমান 25 স্কুৱেৰ প্লাছ 1 ঠিক আছে প্লাছ b মানে প্লাছ 25 হ'ল তাৰপিছত আমি ব্ৰেকেট দিছিলোঁ না হ'ল তাৰপিছত আকৌ কি আছে a মাইনাছ b তে a মাইনাছ b a কিমান 25 স্কুৱেৰ প্লাছ 1 তাৰপিছত মাইনাছ b মানে -25 ঠিক আছে তাৰপিছত এইটো এজ ইট ইজ আমি এনেকৈ পাতি দিছোঁ 25 স্কুৱেৰ প্লাছ 25 প্লাছ 1 তাৰপিছত এইটো যদি চাবলৈ যোৱা এই টাৰ্মটো আৰু এই টাৰ্মটো একেনে 25 স্কুৱেৰ 25 প্লাছ 1 তে আমি এইটো টাৰ্ম আৰু তলৰ টাৰ্মটো এইটো কেনচেল কৰিব পাৰোঁ তে আমাক কি থাকি গ'ল এক্সট্ৰাকে কি থাকি গ'ল 25 স্কুৱেৰ তে এক্সট্ৰাকে আমাক কি থাকি গ'ল 25 স্কুৱেৰ কি থাকি গ'ল আমাৰ 25 স্কুৱেৰ প্লাছ 1 মাইনাছ 25 তে 25 স্কুৱেৰ আমি কিমান পাইছিলোঁ 25 স্কুৱেৰ 625 হয়নে 625 প্লাছ 1 মাইনাছ +1 -25 হ'ল এইটো আমি কৰিলে কিমান পাম 625 + 1 মানে 626 626 পৰা যদি আকৌ 25টা মাইনাছ কৰোঁ আমি কিমান পাম 601 হ'ল ঠিক আছে 601 ক'ত আছে অপশ্যনত 601 আছে অপশ্যন বি ফৰ বিগ বছ হ'ল পাতি লোৱা এইটো যোৱা বছৰ চিজিএলৰ 19 তাৰিখে আহিছিল ছেপ্টেম্বৰ যোৱা বছৰ ৰিচেণ্টলি তে হ'ল এতিয়া আমি নেক্সট অংকত ওলাই গৈছোঁ এইটো অংক ঠিক আছে এইটো অংক কৰিবলৈ যোৱাৰ আগতে আমি কেইটামান বস্তু জানিব লাগিব যেনে আমাৰ যদি এনেকৈ সংখ্যা এটা দিয়া আছে যে p তাৰ ওপৰত যদি এনেকৈ দিয়া আছে যে a হ'ল ঠিক আছে এনেকৈ সংখ্যা এটা এইটো সংখ্যাটো এক্সাম্পল এটা মই দি দিছোঁ চোৱা এনেকৈ ৰোটৰ ভিতৰত কি আছে 4 বুলি আছে আৰু এইখিনি 2 বুলি আছে ঠিক আছে হ'ল এই অংকটো কেনেকৈ থাকিব মই দেখাই দিছোঁ ফৰ এক্সাম্পল এটা দি দিছোঁ ঠিক আছে হ'ল তাৰপিছত আকৌ এইটো কি বুলি আছে এনেকৈ আছে b বুলি আছে ঠিক আছে হ'ল ঠিক আছে তাৰপিছত আকৌ এই টাৰ্মটো কি বুলি আছে সেইটো n বুলি আছে হ'ল হ'বনে ঠিক আছে তাৰপিছত আকৌ এই টাৰ্মটো কি বুলি আছে c আছে তাৰপিছত আকৌ ইয়াৰ তুলিব a b c m n o ঠিক আছে হ'ল তে এইটো যদি আমি লিখিবলৈ যাওঁ
এইটো যদি আমি লিখিবলৈ যাওঁ তে এনেকুৱাবিলাকৰ ফৰ্মুলাৰ কাৰণে চিধা আমি লিখিলে কি বুলি লিখিব লাগিব আমি গম পোৱা নাই যে সংখ্যাটো আমি কি বুলি আছিল পি বুলি আছিল ন পি বুলি আছিলে তাৰপিছত যিকেইটা এফালে আছে যিকেইটা ওপৰলৈ আছে সেইকেইটা আমি এইটো অ' দে 0 নহয় তো মই কিউ বুলি লিখি দিছোঁ বাৰু খেলি মেলি লাগিব পাৰে বুলি ওপৰত আমি এম এন কিউ এইফালে থকা কেইটা ওপৰত লিখিম আৰু এইকেইটা যিকেইটা তলত এইফালে থাকিব না ৰুটডালৰ এইফালে থাকিব সেইকেইটা আমি এনেকৈ তলত লিখি যাম ঠিক আছে তো এনেকৈ থাকিলে আমি ৰুটত থকাখিনি তলত লিখিম আৰু এইফালে ওপৰত যিকেইটা স্কুৱেৰত দিব বা কিউবত দিব ওপৰত থকা পাৱাৰকেইটা আমি ওপৰত লিখিম আৰু ৰুটত থকাকেইটা তলত লিখিম ঠিক আছে সেইটোকে আমি এতিয়া ইয়াত এপ্লাই কৰিম হ'ব আমি এতিয়া কেনেকৈ কৰিম চোৱা আমাৰ এনচাৰ হেৰিটো কিমানত আছে 343 এইটো আছে ন 343 তাৰপিছত এইটো এইখিনিত কিউব বুলি আছে তাৰপিছত আকৌ ওপৰত কিমান আছে 3 বুলি আছে তাৰপিছত এই গোটেইটো হোল কিউব দিছে ঠিক আছে তাৰপিছত ইনটু কিমান দিছে 216 দিছে এইটো কিউব বুলি দিছে তাৰ ওপৰত আকৌ এইটো দিছে মই অংকটো জাষ্ট পাতি লৈছোঁ একো বেলেগ একো কৰি থকা নাই ইমান চিন্তা কৰিব নালাগে হ'ল তাৰপিছত এই 343টো আমি কৰি থাকিলে এতিয়া গম পাম যে এই যিটো 343 হয় এইটো আমাৰ 7 কিউব হয় 7 কিউব মানে 343 হ'ল আৰু যিটো 216 দিয়া আছে এইটো 6 কিউব হয় হ'ল 6 ইনটু 6 ইনটু 6 মানে 216 ঠিক আছে মই এতিয়া জাষ্ট এইটো ইয়াত পুট কৰিম ঠিক আছে তো এইটো মই এজ ইট ইজ ৰাখি দিলোঁ 343 জেগাত মই কি বুলি লিখিম এতিয়া 7 কিউব বুলি লিখিম 7 কিউব তাৰপিছত এইটো এইখিনিত 3 আছে তাৰপিছত আকৌ এজ ইট ইজ মই জাষ্ট পাতি দিছোঁ কুৱেশ্যনৰ যেনেকৈ আছে তেনেকৈ মই পাতি দিছোঁ ঠিক আছে তাৰপিছত এই 216টো মই এতিয়া কি বুলি লিখিম 6 কিউব বুলি লিখিম জাষ্ট 216টো জেগাত মই জাষ্ট 6 কিউব লিখিছোঁ বাকী চব একে যেনেকৈ আছে তেনেকৈ জাষ্ট কুৱেশ্যনটো মই বহাই দিছোঁ ঠিক আছে হ'ল এতিয়া মই জাষ্ট ফৰ্মুলা লিখোঁতে মই কি বুলি লিখিছিলোঁ যে যিকেইটা আমাৰ পাৱাৰত থাকিব সেইকেইটা আমি ওপৰত লিখিম আৰু যিকেইটা ৰুটত থাকিব সেইকেইটা তলত লিখিম ঠিক আছে তে আমি কেনেকৈ লিখিম যে 7 টু দি পাৱাৰ কিউব আছে তাৰ ওপৰত হোল কিউব আছে তে আমি এইটো লিখিম যে কিউব ইনটু কিউব ঠিক আছে আৰু যিকেইটা তলত আছে সেইকেইটা আমি এনেকৈ লিখিম ঠিক আছে হ'ল তাৰপিছত এইটোতো সেম 6 কিউব আৰু কিউব আছে কিউবকেইটা আমি ওপৰলৈ লিখিম 3 ইনটু 3 হ'ল তাৰপিছত আৰু এইকেইটা যিকেইটা ৰুটত আছে সেইকেইটা আমি লিখিম তলত হ'ল এতিয়া এইটো 3 কেনচেল এইকেইটা গোটেইকেইটা কেনচেল যাব তে আমাৰ কি থাকি যাব 7 টু দি পাৱাৰ 1 আৰু 6 টু দি পাৱাৰ 1 ঠিক আছে 7 টু দি পাৱাৰ 1 মানে 7 6 টু দি পাৱাৰ 1 মানে 6 ইকুৱেল টু 42 ইয়াত 42 ক'ত আছে 42 আছে অপশ্যন চি ফৰ চেন্নাই হ'ল এইটো আহিছিল যোৱা বছৰৰ অক্টোবৰ মাহত মানে CHSL মেইনছত আহিছিলে 10 অক্টোবৰ CHSL টায়াৰ 2 মানে মেইনছ টিয়াৰ 2 ঠিক আছে হ'ল পাতি ল'লা তেতিয়া আমি ছেকেণ্ড অংকখিনিলৈ গৈছোঁ এই গোটেইখিনি অংক আমি যিখিনি অংক কৰি আছোঁ চব কুৱেশ্যন অহা অংক আৰু ৰিচেণ্ট অহা অংক ঠিক আছে গতিকে মন দি কৰিবা হ'ব তেতিয়া আমি নেক্সট অংকটোলৈ গৈছোঁ ঠিক আছে এতিয়া আমি এইবোৰৰ কাৰণে আমি লিষ্টবিলাক মনত ৰাখিব লাগে ন এইটো চোৱা এইটো CHSL মেইনছ 2024 মানে জাষ্ট এই বছৰৰ জানুৱাৰী মাহৰ কথা এইটো ঠিক আছে আজি 6 মাহৰ আগত এইটো কুৱেশ্যন তাকো মেইনছত আহিছে হ'ল এই 6859টো যদি লওঁ এইটো হয় আমাৰ 19 কিউব 19 যদি আমি তিনিটা ইনটু কৰি দিওঁ এইটো আমাৰ 6859 পাম ঠিক আছে আৰু এইটো আমি হেৰি কি বুলি কয় 36 স্কুৱেৰ হ'ল 36 স্কুৱেৰ মানে 36 ইনটু যদি 36 কৰোঁ আমি এইটো কিমান পাম 1296 পাম ঠিক আছে হ'ল এতিয়া আমি অংকটোলৈ গৈছোঁ ঠিক আছে হ'ল এতিয়া আমাৰ অংকটোত কি দিয়া আছে এইখিনিত ৰুট 3 দিয়া আছে আৰু ৰুটৰ ভিতৰত কিমান দিয়া আছে
6859 হ'ল তাৰপিছত ডিভাইডেড বাই কিমান দিয়া আছে ইয়াৰ ৰুটত 4 দিয়া আছে দেখিছা তাৰপিছত কিমান দিয়া আছে 1296 এইটো দিয়া আছে হ'ল তাৰপিছত আমাক কিমান দিয়া আছে এইটো চোৱা আকৌ সেম জাস্ট আমি কোৱেশ্চনটো পাতি আছো 42 হ'ল এইটো যদি আমি কৰিবলৈ যাওঁ কিমান হ'ব চোৱা 6859 টো আমি কিমান পাইছিলো 19 কিউব তে এফালে কিমান আছে কিউবটো আছে ভিতৰত আমি জাস্ট 6859 ৰ জায়গাত 19 কিউব বুলি লিখিছো ঠিক আছে তাৰপিছত এইটো চোৱা এইটো কিমান আছে পাৱাৰৰ ভিতৰত কি বুলি কয় ৰুটৰ ভিতৰত কিমান আছে 1296 তে এইটো আমি কি বুলি লিখিব পাৰো 36 * 36 হ'ল তাৰপিছত এইটো আমি এজ ইট ইজ পাতি দিলো হ'ব 42 ঠিক আছে হ'ল এতিয়া এইটো যদি আমি কৰিবলৈ যাওঁ 19 টো আমি কেনেকৈ কৰিব পাম 19 টো এই 19 কিউবটো মই কি বুলি শিকাইছিলো যে এনেকৈ ৰুটৰ ভিতৰত যদি আমি সিধা থাকে তেনেহলে কি হ'ব এই পাৱাৰ থকাটো কি হ'ব ওপৰত যাব আৰু এইটো ৰুটত যিটো থাকিব কি হ'ব সেইটো তলত নামি আহিব 3 কেনসেল গলে এইটো অকল 19 হ'ব ঠিক আছে হ'ব তে ওপৰত আমি কিমান পাতিম অকল 19 পাতিম ঠিক আছে তাৰপিছত এই 36 * 36 টো আমি যদি চাওঁ 36 * 36 মানে কি হয় 36 টো কি হয় 6 স্কয়াৰ হয় না 6 স্কয়াৰ তাৰপিছত আকৌ এইটো 37 দুটা আছে না সেইটো কাৰণে 6 স্কয়াৰ * 6 স্কয়াৰ পাতিছো ঠিক আছে তাৰপিছত এইফালে 4 আছে হ'ল হ'ল তাৰপিছত আমি ইয়াৰ নেক্সট লাইনটো কিমান হ'ব এখিনিত 4 হ'ব তাৰপিছত 6 স্কয়াৰ আৰু 6 স্কয়াৰ তো এনেকৈ থাকিলে কি হয় 6 টু দি পাৱাৰ 4 হ'ব ঠিক আছে হ'ল হ'বনে তাৰপিছত ইয়াৰ পৰা আমি কি পাম 6 টু দি পাৱাৰ এই 4 টো আমাৰ ওপৰত যাব তাৰপিছত এই ৰুটত থকা 4 টো এটো তললৈ নামিব তো 4 4 গৈছে প্লে এটো অকল 6 হ'ব ঠিক আছে তো আমি এটো ভ্যালু অকল 6 পালোগে তে এটোৰ পৰা আমি কিমান পাম অকল 6 পাম ঠিক আছে হ'ব তাৰপিছত বাকি এজ ইট ইজ আমি পাতি দিছো হ'ল তাৰপিছত আমি জানো যে 19 3 * 57 57 19 * 3 = 57 এই 3 টো আৰু এই 3 টো কেনসেল গল তে আমাৰ বাকি থাকিল কিমান 6 7 * 42 তো এনসার অকল আমাৰ 7 ওলাব তো 7 A for apple সিম্পল অংক আছে হল পাতি ললা তে আমি নেক্সট অংকটোলৈ গৈ আছো হল এটা আমি নেক্সট অংকটো আমি কেনেকৈ কৰিম এইটো চোৱা এটো 2023 ৰ মেইনছ আহিছিল তাকো সিজিএলত আহিছিল মেইনছত সিম্পল অংক চোৱা এটো 124 1.24 আছে না 1.24 into 2.79 2.64 into 5.94 ঠিক আছে এইটো আমাক ভ্যালু উলিয়াব দিছে তো আমি এটো ৰুটত আছে তো আমি এটো ৰুটৰ কথা ভাবিব লাগিব কি কৰিলে আমি ৰুটডাল উঠাব পাৰো তো ৰুট কৰিবলৈ হলে এটো আমি চাব লাগিব এটো সংখ্যাটো আমাৰ একে সিম্পল ৰুট কিহে যায় ৰুট তেনেকুৱা স্কয়াৰ নাম্বাৰ কিহে আছে 4 4 যাব 4 যদি মই এটো কৰো কেবাৰ যাব 4 4 3 * 12 তাৰপিছত 4 * 4 এটো 31 * 4 124 হয় নহয় 4 * 4 4 3 * 12 হল কিন্তু ইয়াত দুটা আগত পইণ্ট আছে না তো পইণ্ট মানে কি হ'ব আমি এটো 4 টো আগত তো পইণ্ট হ'ব তো পইণ্ট 31 ৰ আগত পইণ্ট হ'ব ঠিক আছে হল তাৰপিছত ইনটু 4 তে আমি এটো সেমে থাকিব না এটো কৰিলে ইনটু কৰিলে আমি 1.24 পাম তাৰপিছত ঠিক তেনেদৰে এটোক আমি পইণ্ট এটো 4 টো নাযাব তে আমি চাও তাৰপিছত এনেকুৱা আমাৰ স্কয়াৰ নাম্বাৰ কি আছে 9 আছে তো 9 টো 9 দি পেলাই চাও 9 কিমান যাৰ যায় তো 9 যদি আমি এটো কৰো 9 3 * 27 মানে এটো দুটা আগত দশমিক হ'ব তো 9 3 * 27 আৰু 9 * 9 ঠিক আছে তো ওপৰত দুইটাৰে 0.31 কে ওলাল ঠিক আছে তো তেনেকে তলৰটো কৰিবলৈ চা আমি 4 এ কৰি চাও তো 4 এ কৰিলে কিমান হ'ব আমি 4 একানে কৰিছো 4 আৰু 9 একানে কৰিছো যাতে আমাৰ ৰুটডাল উঠি যায় ঠিক আছে এটো যদি আমি 4 এ কৰো 4 6 * 24 আৰু 2 থাকিব 4 6 * 24 ঠিক আছে হল তাৰ পিছত আকৌ এটো আমি কিহে যাব 4 এ যাব না যায় 9 এ যাব না চা চেক কৰি চাও 9 এ যাব না 9 পইণ্ট এটা আহিব কাৰণ দুটা আগত দশমিক আছে 9 9 6 * 54 9 6 54 আকৌ 5 থাকে 9 6 54 ঠিক আছে তো এটো কিমানে ওলাল হল তাৰ পিছত এই ৰুট ওভাৰ 4 টো আমি
এইটো কি কৰিলে ৰোডডাল যদি উঠাই দিওঁ আমাৰ এই 4টো আমি ৰোড কৰিলে কিমান হ'ব 2 পাম ন পাইছানে নাই বুজি পাইছা তো এই 4টো আমি হেৰি কৰিলে কিমান 2 পাম আৰু এফালে কিমান ৰোডৰ ভিতৰত কিমান থাকি যাব 3 1 থাকি যাব ঠিক তেনেদৰে এইটোৰ পৰা যদি আমি ৰোড ভাঙো তেনেহ'লে ৰোড অভাৰ 9টো কিমান হ'ব 3 হ'ব ইয়াৰ পৰা আমি 3 পালোঁ আকৌ পইণ্ট হেৰিৰ ভিতৰত এইটো থাকি গ'ল ঠিক আছে 0.31টো থাকি গ'ল হ'ব তাৰপিছত সেই তেনেদৰে একে ছেম 4 আছে এইটো আমি 2টো বাহিৰলৈ আনি ল'লোঁ তাৰপিছত এইফালে এইটো 0.66 ঠিক আছে হ'ল আৰু 9টোৰ পৰা আমি 3 পালোঁ এইটো 0.66 ঠিক আছে হ'ল তে আমি 2 2 3 3 কেনচেল গ'ল ঠিক আছে আমাৰ কি থাকিলে 0.31 0.31 হ'ল তাৰপিছত 0.6 into 6 0.66 তাৰপিছত 0.66 হ'ল তাৰপিছত এই ৰোড এনেকৈ দুটা লাগি পেলাই এইটো 0.31 স্কুৱেৰ ৰোড অভাৰ স্কুৱেৰ হ'ব তো ৰোড চিনডাল উঠি যাব তো এইটো হ'ব কিমান 0.31 হ'ল তাৰপিছত সেই তেনেদৰে এইটো ৰোড দুটা ইনটু হৈ স্কুৱেৰ হয় তো ৰোড 66 হৈ যাব ঠিক আছে তো পইণ্টটো আমি 10 ইনটু কৰিব পাৰোঁ কিন্তু আমি ইয়াৰ পৰা এটা চাব পাৰোঁ যে ইয়াত অপশ্যন কোনটোৰ লগত মিলে তো অপশ্যন এইটোৰ লগতে মিলে ন ঠিক আছে ইয়াৰ লগত যদি মই 10 এটা ইনটু কৰি দিওঁ ইয়াৰ লগত আমি 10 এটা ইনটু কৰিব লাগিব তো 10 10 ইনটু কৰিলে কিমান হ'ব সৰি 100 ইনটু কৰিব লাগিব কাৰণ দুটা আগত দশমিক আছে তো 100 ইনটু কৰিলে কিমান হ'ব এইটো 31 হৈ যাব আৰু এইটো 66 হৈ যাব এইটো আছে ইয়াত হ'ল 31 ইনটু 66 31/66 কাটি লোৱা নেক্সট অংকটো আমি কৰিম এতিয়া হ'ল এইটো চোৱা এইটো বহুত সহজ অংক তাকো এইটো মেইনছত আহিছে ঠিক আছে এইটো চোৱা এইটো অংক এনেকুৱা অংক থাকিলে আমি কি কৰোঁ জানা a to the power m by a to the power n ফৰ্ম এইটো ঠিক আছে ইয়াত বেছ এই তলৰটোক আমি বেছ বুলি কওঁ ওপৰটো এক্সপনেণ্ট বুলি কওঁ ঠিক আছে তো এক্সপনেণ্টবিলাক যদি বেলেগ থাকে তেনেহ'লে আমি যদি ভাবোঁ যে এইটো আমি ওপৰলৈ উঠাই লৈ যাওঁ তেনেহ'লে কি হ'ব এই তলত এইটো প্লাছ আছে ওপৰলৈ গ'লে এইটো মাইনাছ হ'ব তে কি হ'ব এ টু দি পাৱাৰ এনটো আমি ওপৰলৈ নিম তেতিয়াহ'লে কি হ'ব এ হ'ব আৰু ওপৰত এম আছে এম হ'ব তাৰপিছত এইটো তলত থাকোঁতে প্লাছে আছে কিন্তু ওপৰলৈ লৈ গ'লো কাৰণে এইটো মাইনাছ হৈ যাব ঠিক আছে হ'ল বুজি পাইছা তে এইটো আমাৰ ফৰ্ম হ'ল ঠিক তেনেদৰে আকৌ যদি আমাৰ এ টু দি পাৱাৰ এম থাকে বা এ টু দি পাৱাৰ এন থাকে আমি ইয়াত অপশ্যনত চাই ল'ম হা ইয়াত অপশ্যনত এটামান সংখ্যাও আমাৰ এইটো ফৰ্মত নাই যে 1/something এনেকৈ নাই 1/a নাই চব এনেকৈ আছে যে এ টু দি পাৱাৰ কিবা তেনেকৈ আছে ঠিক আছে আমাৰ 1/something এটা অপশ্যনত নাই তে সেইটো কাৰণে আমি কি কৰিব লাগিব যে চোৱা আমি কেতিয়াবা অপশ্যন এনেকৈও দিব পাৰে যে আমি এইটো 1/something লিখিছোঁ তেতিয়া 1/something লিখিলে কি হ'ব চোৱা আমি ওপৰত 1টো থাকিব মানে এইবাৰ আমি এ টু দি পাৱাৰ এমটো তললৈ আনিম তেতিয়া কি হ'ব এ টু দি পাৱাৰ এনটোতো আগৰ পৰা আছেই তো ইয়াত এমটো ওপৰত থাকোঁতে প্লাছ আছিল তো এইবাৰ এইটো ওপৰৰ পৰা তললৈ অহাৰ কাৰণে এইটো মাইনাছ হৈ যাব ঠিক আছে ইয়াত ডিফাৰেঞ্চটো গম পাইছানে এনটো তলত আছিল কাৰণে আমি ওপৰলৈ নিলোঁ এনটো মাইনাছ হ'ল ঠিক আছে কাৰণ এমটো ওপৰতে আছে প্লাছ ঠিকে থাকিল এবাৰ আমি এমটো তললৈ আনিছোঁ তেতিয়াহ'লে কিমান হ'ব এমটো এবাৰ মাইনাছ হৈ যাব ঠিক আছে পাইছা বুজি হ'ল হ'ল তো ঠিক আছে আমি এতিয়া অংকটো কৰিম তে আমাৰ কিমান আছে এই অংকটো এ টু দি পাৱাৰ 5 দিছে বি কিউব দিছে চি টু দি পাৱাৰ 7 দিছে হ'ল তাৰপিছত এ টু দি পাৱাৰ 4 with 8 চি 9 হ'ল তে আমি এইকেইটা গোটেইকেইটা ছেপাৰেট কৰি দিওঁ ঠিক আছে এ টু দি পাৱাৰ 5 আছে বাই এ টু দি পাৱাৰ 4 এইটো আমি এক্সট্ৰা কৰি দিলোঁ হ'ল তাৰপিছত এই বিটো আমি কি কৰোঁ বি কিউবটো ওপৰত আছে তাৰপিছত বি টু দি পাৱাৰ 8টো তলত আছে হ'ল আমি গোটেই এটো বেলেগ কৰিলোঁ বিটো বেলেগ কৰিলোঁ এবাৰ চিটো বেলেগ কৰিলোঁ চি টু দি পাৱাৰ 7 ডিভাইডেড বাই চি টু দি পাৱাৰ 9 হ'ল ঠিক আছে পাইছা বুজি ঠিক আছে এতিয়া আমি এইটো জাষ্ট ফৰ্মুলাটো লগাম চোৱা ইয়াত গোটেইকেইটা এনেকৈ আছে ন 1/, ফৰ্মত নাই সেইটো কাৰণে আমি এইটো ওপৰলৈ লৈ যাম ঠিক আছে এ টু দি পাৱাৰ 4টো যদি মই ওপৰলৈ নিওঁ এইটো কেনেকুৱা হ'ব এ টু দি পাৱাৰ 5টো আগৰ পৰা আছে তে 4টো তলৰ পৰা নিছোঁ কাৰণে এইটো প্লাছ আছিল ওপৰলৈ নিলে এইটো মাইনাছ হৈ যাব ঠিক আছে পাইছে তে ঠিক তেনেদৰে বিটো এইটো আছে তাৰপিছত 3টো আগৰ পৰাই আছে সেইটো কাৰণে প্লাছতে থাকিব এই 8টো কি হ'ব তলৰ পৰা ওপৰলৈ নিছোঁ তলত থাকোঁতে প্লাছ হৈ আছে ওপৰলৈ নিলে মাইনাছ হৈ যাব পাইছা ঠিক তেনেদৰে চিটো ওপৰত আছে 7 তলৰ পৰা 9টো ওপৰলৈ লৈ গৈছোঁ কাৰণে মাইনাছ হ'ব ঠিক আছে হ'ল তে এ টু দি পাৱাৰ 5 পৰা 4 গ'লে কিমান 1 ঠিক আছে
আৰু বিটো কিমান এইটো চোৱা 3 - 8 আছে মানে আমি 8 পৰা 3 মাইনাছ কৰিব লাগিব কিন্তু যিহেতু আমাৰ ডাঙৰটো আগত মাইনাছ চিন আছে তে 8 পৰা 3 গ'লে 5 কিন্তু আমাৰ অকল 5 পাতিলে ভুল হ'ব কাৰণ ডাঙৰটো আগত মাইনাছ আছে তে কি হ'ব এইটো -5 হ'ল চি টু দি পাৱাৰ আকৌ এইটো 9 পৰা 7 গ'লে কিমান 2 কিন্তু ডাঙৰটো আগত মাইনাছ চিন আছে কাৰণে -2 ঠিক আছে এইটো অপশ্যন ক'ত আছে এইটো অপশ্যন এ আছে হ'ল অপশ্যন এ এতিয়া আমি পিছৰ অংকটোলৈ গৈছোঁ এইটো অংক সেম চোৱা a to the power 5 টো আমি এক্সট্ৰা কৰি ল'লোঁ তাৰপিছত a to the power 4 টো আমি এক্সট্ৰা কৰিলোঁ ঠিক আছে তে আমি পিছৰটো কি পাম b কিউব এইটো আমি b to the power 8 টো আমি b পাৰ্টটো এক্সট্ৰা কৰিলোঁ ঠিক আছে তাৰপিছত আকৌ c to the power 7 আছে একে অংক নেকি সৰি একে অংক এইটো বেলেগ ঠিক আছে হ'ল এতিয়া আমি এইটো যদি আমি লিখোঁ কেনেকৈ হ'ব a to the power 7 আছে তাৰপিছত তলত a to the power 9 আছে তাৰপিছত b to the power 8 আছে b to the power 5 আছে হ'ল c to the power 7 আছে তাৰপিছত c to the power 4 আছে ঠিক আছে তো আমি এইটো কিমান পাম a to the power 7 আছে আৰু 9 টো ওপৰলৈ গ'লে কিমান হ'ব 9 টো ওপৰলৈ গ'লে মাইনাছত আহিব তাৰপিছত b টো 8 আছে তাৰপিছত ওপৰলৈ গ'লে 5 টো মাইনাছ হ'ব তাৰপিছত c টো 7 আছে ওপৰলৈ গ'লে মাইনাছ হ'ব 4 টো তে কিমান হ'ব a স্কোয়াৰ b কিউব c কিউব ঠিক আছে এইটো কোনটো অপশ্যনত আছে চেক কৰা হ'ল এতিয়া আমি নেক্সট অংকটোলৈ গৈছোঁ ঠিক আছে এবাৰ আমি ভেলিউ লোৱা অংকলৈ আহিছোঁ ঠিক আছে এবাৰ অংকটো আমাক কি দিছে চোৱা আমি কৰিবলৈ গ'লে এইটো কিমান হ'ব এইটো দিছে এইটো এটা পাৰ্ট তাৰপিছত এইটো মাইনাছ আছে প্লাছ আছে তো এইটো এটা পাৰ্ট তাৰপিছত এইখিনি এটা পাৰ্ট তো এইখিনি গোটেইখিনি এটা পাৰ্টে ঠিক আছে হ'ল কাৰণ মাজত ইনটু আছে আৰু ডিভাইড চিন আছে তো আমাক ভেলু অফ এম উলিয়াব দিছে তো এমৰ ভেলুটো মানে আমাক এম ইকুৱেলটো কিমান সুধিছে ঠিক আছে তো আমি এইটো যদি অংকটো কৰিবলৈ যাওঁ এইটো কিমান হ'ব 720 যদি আমি 8 ডিভাইড কৰোঁ তেতিয়া কিমান হ'ব এই ডিভাইড চিনটো আমি যদি ইনটু কৰোঁ তেতিয়াহ'লে কি বুলি লিখিব লাগিব আমি এনেকৈ লিখিব লাগিব কালি কৰিছিলোঁ না তাৰপিছত এই 915টো আমি যদি ডিভাইড কৰোঁ তেতিয়াহ'লে 1/15 বুলি আমি লিখিব লাগিব
হ'ল তাৰপিছত আমি এমটো আছে এমটো আমি কাষতে লিখি দিছোঁ ঠিক আছে তাৰপিছত আমি এইটো যদি আমি লিখি দিওঁ 32 × 5 কিমান হ'ব 160 হ'ব হ'ল তাৰপিছত তেনেকৈ যদি আমি লিখিবলৈ যাওঁ এইটো 1104 তাৰপিছত এই ডিভাইড চিনটো আমি উঠালে কিমান লিখিব লাগিব 1/16 লিখিব লাগিব তাৰপিছত ইনটু 111 আছে তাৰপিছত আকৌ সেই ডিভাইড চিনটো আমি যদি উঠাওঁ 1/37 আমি লিখিব লাগিব হ'ল ঠিক আছে তো আমি এইটো যদি লিখোঁ এইটো কিমান হ'ব 90 বাৰ যাব তাৰপিছত এইটো যদি আমি কাটো 15 × 90 তাৰপিছত একেটা থাকিব এইটো 61 হ'ব ঠিক আছে হ'ল ঠিক তেনেদৰে আমি এইটো যদি এইটো কাটো কিমান হ'ব 3 গুণ এইটো 3 বাৰ যাব এইটো 3 বাৰ যাব এইটো কিমান বাৰ যায় চাওঁ এইটো 16টোক 4 কাটিলে 4 বাৰ যাব এইটোক 4 কাটিলে 4 2 গুণ 8 3 থাকিব 4 7 গুণ 28 2 4 6 গুণ 24 ঠিক আছে 276 হ'ল এতিয়া আমি গোটেইকেইটা এতিয়া জাষ্ট পাতি দিওঁ এইটোৰ পৰা আমি কিমান পালোঁ 90 পালোঁ হ'ল প্লাছ এইখিনিৰ পৰা আমি কিমান পাইছিলোঁ 61 মাইনাছ এম এটা আছিলে আগৰ পৰা হ'ল তাৰপিছত এইটো আমি চৰি এইটো প্লাছ চিন হয় দেই এইটো কিমান হ'ব 160 হ'ল তাৰপিছত এইটো এইখিনিৰ পৰা কিমান পালোঁ 276 ইনটু 3 নহয় চৰি এইখিনিত আৰু 4 আমি আৰু কাটিব পাৰিম চোৱা 4 এইটো যদি মই কাটিবলৈ যাওঁ 4 কিমান বাৰ যাব 4 6 গুণ 24 আৰু 3 এটা থাকিব না 4 9 গুণ 34 তো এইটো কিমান হ'ব এইটো কিমান হ'ব 69 ইনটু 3 হ'ল তো আমাৰ এইখিনি ওলাল তো আমি ইয়াৰ পৰা ভেলুটো উলিয়াব লাগিব চোৱা আমি এইটো কিমান কৰিব লাগিব এইটো 160 এইটো আমি এইটো একেবাৰে আমি কৰি দিওঁ 69 ইনটু 3 কিমান 70 3 গুণ 210 210 পৰা 3 গ'লে কিমান হ'ব 207 হ'ব এইখিনি এইটো 207 হ'ব ঠিক আছে তো আমি এইফালে এমটো মাইনাছ এম হৈ আছে সিফালে আমি লৈ যাম তেতিয়া আমাৰ এমৰ ভেলুটো ওলাই যাব ঠিক আছে তো এইফালে আমাৰ কি থাকি যাব চোৱা 90 থাকি যাব তাৰপিছত 61 থাকি যাব প্লাছ 160 থাকি যাব তাৰপিছত এইফালে মাইনাছ এই 216টো এইফালে প্লাছ হৈ আছে এইফালে আহিলে মাইনাছ হৈ যাব কিয় আমি এইফালে আনিছোঁ কাৰণ আমি এমটো এইফালে লেফ্ট ছাইডত থাকোঁতে মাইনাছ এম হৈ আছে তো এইফালে গ'লে প্লাছ এম হ'ব ঠিক আছে হ'ল এতিয়া আমি এইকেইটা জাষ্ট কৰি দিলে হ'ল এইকেইটাৰ পৰা আমি কিমান পাম 160 90 কৰিলে কিমান হ'ব এইটো 250 হ'ব 250ৰ লগত আৰু এইটো কৰিলে কিমান হ'ব 60 কৰিলে 250ৰ লগত 50 কৰিলে 300 311 হ'ব এইটো 311 হ'ব 250 প্লাছ 61 এইটো হ'ব নহয় 1 সেইটোৱে পাতিছোঁ তাৰপিছত তাৰ পৰা মাইনাছ 207 এটা মাইনাছ কৰিব লাগিব তে ইয়াৰ পৰা 207 এটা মাইনাছ কৰিলে কিমান হ'ব 4 ক'ৰবাত আছেনে 4 আছে এইটো 4 104 তে এমৰ ভেলু আমি কিমান পালোঁ এইটো কৰিলে আমি কিমান পাম 104 104 অপশ্যনত ক'ত আছে অপশ্যন এত আছে ঠিক আছে অপশ্যন এ হ'ল এইটো পাতিলোঁ হ'ল এতিয়া আমি নেক্সট অংকটোলৈ গৈছোঁ এইটো অংক এতিয়া কেনেকৈ কৰিব লাগিব চোৱা এইটো আমাক ভেলু ভেলু অফ কে মানে কে ইকুৱেল টু কিমান সেইটোৱে সুধিছে হ'ল কিন্তু ইয়াত চাবলৈ যাওঁতে এইটো চোৱা প্ৰতিটো কেৰ ভেলু 2 আছে মানে দুটাকৈ আছে এইটো 1 10 আছে তাৰপিছত 3 10 আছে তেনেকৈ আছে তাৰমানে এইটো আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন ওলাব ঠিক আছে তো আমি এইটো এতিয়া পাতি লৈছোঁ কি আছে আমাৰ ওপৰত 88 divided by 8 into k minus 3 into 3 divided by 6 square minus 7 into 5 plus k square equal to 1 ঠিক আছে মই এতিয়া এই পাৰ্টটো সিফালে লৈ যাম এই পাৰ্টটো 1 ৰ লগত ইনটু কৰিলে কিমান হ'ব 1 into anything 1 তে 8 খিনিৰ পৰা কিমান পাম চোৱা 88 হৰণ ডিভাইড k into minus 3 into 3 হ'ল তাৰপিছত এইখিনি আমি ইনটু লৈ আহোঁ কিমান হ'ব তাৰপিছত 7 into 5 প্লাছ k স্কুৱেৰ হ'ল তো এইখিনি যদি আমি কৰিবলৈ যাওঁ এইটোৱে 8হে এইটো কিমান হ'ব এনেকৈ লিখিব পাৰিমনে আমি ঠিক আছে তো এইখিনি আমি লিখিলে এইটো কিমান পাম এইখিনিৰ পৰা আমি কিমান পাম 11 পাম ন তে আমি এইটো 11 বুলি লিখি লৈছোঁ
ঠিক আছে হ'ল 11 ইনটু k মাইনাছ 3 3 গুণ 9 হ'ল এইটো 6 6 গুণ কিমান 37 37 পৰা এইটো 7 5 গুণ কিমান 35 37 মাইনাছ 35 কিমান হ'ব 1 হ'ল ঠিক আছে এটোকে আমি লিখি দিওঁ 37 মাইনাছ ইকুৱেল টু কিমান 1 প্লাছ তাৰপিছত ইকুৱেল টু k স্কয়াৰ অকে প্লাছ k স্কয়াৰ ঠিক আছে হ'ল তে আমি এই পাৰ্টটো সিফালে লৈ যাম কিমান হ'ব চোৱা এইটো k স্কয়াৰটো সিফালে আছে k স্কয়াৰ পাতিছো মই হ'ল এইটো এফালে প্লাছ 11 k হৈ আছে সিফালে নিলে কিমান হ'ব মাইনাছ 11 k হ'ল এফালে এইটো মাইনাছ 9 হৈছে সিফালে নিলে প্লাছ 9 সিফালে প্লাছ 9 আৰু এক এটা লগ লাগি এইটো কিমান হ'ব 10 হ'ল পাইছা বুজি পাইছা তে এইটো আমি কি লিখিব পাৰো হ'ল এইটো আমি কি লিখিব পাৰো চোৱা এনেকে যদি মাইনাছ প্লাছ থাকে আৰু এইটো কিমান হয় 10 আমি এইটো 10 এটো ইয়াৰ লগত ইনটু কৰি চাওঁ যে 10 এগুণ কিমান হ'ল তে এইটো আমি লিখিব পাৰো যে k মাইনাছ 10 আৰু k minus 1 equal to 0 তো এনেকুৱা থাকিলে আমি সিধা আমি লিখিব পাৰো যে k equal to 10, 1 ঠিক আছে হল তে অপশন এটো কারেক্ট নেক্সট অঙ্কটোত আমাৰ ভ্যালু অফ p ভ্যালু উলিয়াব দিছে আমাক p ভ্যালু উলিয়াব দিছে হল এটো আমি এতিয়া আকৌ কৰিম চোৱা অঙ্কটো কিমান আছে 25 3 plus 4p divided by কিমান আছে 12 এটো অফ আছে অফ মানে কি হ'ব ইনটু কৰি পেলাই 5 হ'ব into 3 into 8 equal to 6 ঠিক আছে হল পালা বুজি তে সোয়া আমি এই বদমাস রুলৰ মতে কি হয় অফৰ কাম আমি আগে কৰো বি বদমাসৰ মতে আমি কি কৰিম প্ৰথমে ব্ৰেকেট আছে জানো ব্ৰেকেটৰ কাম আমি আগে কৰিম ঠিক আছে এইটো ব্ৰেকেটৰ কাম আমি আগে কৰিম হল তাৰ পিছত কিহৰ কাম আছে অফৰ কাম আছে না অফৰ কাম এইটো অফৰ ও কাম আছে তো আমি অফৰ কাম আগে কৰি লম ঠিক আছে তো 25 3 plus 4p আমি এটো পাতি লৈছো তাৰ পিছত হৰণ কি পাতিম এতিয়া আমি পাতিম যে এটো 12 5 গুণ কিমান 60 তাৰপিছত এফালে এটো 8 3 গুণ 24 ইকুৱেল টু 6 হল ঠিক আছে এটো সিম্পল কৰি 8 3 গুণ 24 আৰু এফালে 6 পাইছা বুজি ঠিক আছে এই 6 টো আমি কি কেনেকৈ লিখিব পাৰো চোৱা 25 3 plus 4p এই হৰণ চিনটো আমি আগতে অতৰালে কি কৰো আমি 1/6 কি কৰো না ঠিক আছে আৰু এই 24 টো হিফালে লৈ গলে কিমান হ'ব -24 টো হিফালে গলে +24 আৰু তাৰ লগত 6 এটা যোগ কৰিলে কিমান হ'ব 30 হল ঠিক আছে তে এই অংকটো এতিয়া আমি জাস্ট সিম্পলিফাই কৰি দিম চোৱা হা এটো আমাৰ এফালে ইনটু হৈ আছে হেফালে ইনটু হৈ আছে না ঠিক আছে তো এফালে এটো 5 কাটিলে কিমান বাৰ 5 বাৰ গল 5 30 কাটিলে 6 বাৰ গল ঠিক আছে হল তাৰ পিছত আমি আকৌ এটো যদি তো 5 ইয়াক কাটিলে কিবা যাব 12 বাৰ যাব 5 বাৰ গুণ 60 হল ঠিক আছে তো এতিয়া আমি এফালে অকল কি কি থাকিল আমাৰ 3 plus 4p তলত আছে কিমান 12 এটা আছে না ইকুৱেল টু কিমান আছে 6 আছে হল তো এটো আমি এতিয়া সিম্পলিফাই কৰিম জাস্ট 3 plus 4p টো আমাৰ লেফট সাইডত থাকি গল আৰু ইফালে 12 6 গুণ 72 হৈ আছে ঠিক আছে হল 12 6 গুণ 72 তে আমি ইফালে 4 আমাক p ভ্যালু লাগে না 4p 72 পা হেৰি গলে কিমান হয় 3 গলে কিমান হ'ব 69 হ'ব 72 পৰা 3 গলে 69 তো ইয়াৰ পৰা আমি p ভ্যালু কিমান পাম 69/4 কিন্তু অপচনত তেনেকুৱা আকবাৰ আছে নে নাই তে তাৰ কাৰণে আমি কি কৰিব লাগিব এটো আমি মিক্স ফ্ৰেকশনত লৈ যাব লাগিব যে 17 টো কি বুলি কয় 4 টো আমি কিহে কৰিলে যায় এটো 4 টোৱে 69 ৰ ওচৰলে 17 বাৰ যায় ন 17 4 গুণ 68 তাৰ পিছত এক এটা ৰিমাইন্ডাৰ থাকি যায় তো এটো কবাত অপচনত আছে নেকি চোৱা অপচনত আছে কবাত ডি অপচনত আছে তো এটো কাৰণে ডি কাৰেক্ট হয় এতিয়া আমি নেক্সট অংকটো লৈ গৈছো এটো একে সেম ভ্যালু n উলিয়াব দিছে এনৰ ভ্যালু উলিয়াব দিছে তো এটো আমি কৰি দিম সিম্পল কৰি দিম ঠিক আছে হল কি দিছে 9 into n আকৌ এবা অফ দিছে সেম আছে দেখিছানে সে অফৰ কাম আমি প্ৰথমে কৰিব লাগিব হা ঠিক আছে 4 আকৌ ডিভাইডেড বাই 4 আছে -15 into 4
ইজ ইকুৱেল টু 12 ঠিক আছে ইয়াত আকৌ আমি হেৰিৰ কাম প্ৰথমে কৰিব লাগিব তে আমি কি কৰিম এইটো চোৱা 9 ইনটু n টো তেনেকৈয়ে থাকিব 9n হৈ যাব 9 তাৰপিছত এই অফৰ কাম প্ৰথমে কৰিলে কিমান হ'ব n ইনটু 4 টো আমি যদি ইনটু কৰোঁ কিমান হ'ব 4n হ'ব 4n হ'ব তাৰপিছত ডিভাইডেড বাই 4 আছে তো আমি সেইটো যদি আমি ইনটু কৰোঁ 1/4 হ'ব ঠিক আছে তাৰপিছত 15 ইনটু 4 এইফালে 12 ঠিক আছে এই 4 টো লগত কেনসেল যাব ঠিক আছে তে আমাৰ লেফট সাইডে কিমান থাকিব এইফালে অকল 9n থাকিব 9n তাৰপিছত এইফালে এইটো 15 4 গুণ 60 60 আছে নে ঠিকে আছে 60 টো সেইটো -60 হৈ থাকিব না -60 টো সিফালে গ'লে +60 +60 লগত যদি মই এইফালে 12 টো প্লাস কৰোঁ তেতিয়া কিমান হ'ব +60 আৰু 12 ইকুৱেল টু 72 তে মোৰ n ৰ ভ্যালু কিমান ওলাব 8 হ'ব তে অপচনত 8 ক'ত আছে অপচন ডি ফৰ দিল্লী হল তে পাতিলো তে আমি পিছৰ অংকটো লৈ গৈছো এইটো অংক চোৱা এই অংকটো এতিয়া আমি কেনেকৈ কৰিম তাৰ কাৰণে আমি আগত কালি কৰা নিচিনাকৈ আমি জানিব লাগিব যে a কিউব প্লাছ a কিউব মাইনাছ b কিউবৰ ফৰ্মুলাটো আমি জানিব লাগিব তাৰ ফৰ্মুলা মই কি কৈছিলোঁ যে a কিউব মাইনাছ b কিউব হ'লে a স্কোৱাৰ প্লাছ ab প্লাছ b স্কোৱাৰ হ'ল তাৰপিছত এইটো আমি লিখিবলৈ সেইটো প্ৰথমে ওপৰত কি ওলাই আছে 3 ইনটু 16 টো যদি মই a বুলি ধৰোঁ 6 টো যদি মই b বুলি ধৰোঁতে কি হৈ আছে 3 ইনটু a কিউব মাইনাছ b কিউব তে a কিউব মাইনাছ b কিউবৰ ফৰ্মুলা কি হ'ব 3 টো 3 এ থাকিব তে a কিউব 16 টো হ'ল আমাৰ a 16 টো a আৰু 6 টো হৈছে আমাৰ b তে এই ফৰ্মুলাটো মতে কিমান হ'ব a মাইনাছ b হ'ল a মাইনাছ b তাৰপিছত আকৌ আৰু এটা টাৰ্ম কি আছিলে a স্কোৱাৰ 16 স্কোৱাৰ প্লাস ab 16 ইনটু 6 হল প্লাস b স্কয়ার মানে এটো ঠিক আছে হল আর তলটো আমি এজ ইট ইজ পাতি দিছো যে কিমান আছে 16 স্কয়ার আছে 6 আছে 6 স্কয়ার আছে কিউব আছে আর কিউ আছে হল ঠিক আছে আর এটো ইকুয়াল টু আমাক কি বুলি দিছে 30 বুলি দি দিছে তো আমাক কিউ ভ্যালুটো উলিয়াব দিছে হল ঠিক আছে তে আমি এটো পা কিমান পাম এটো 3 ওপৰত থাকিব 16 পা 6 গলে কিমান 10 হল তাৰপিছত এটো আমি যদি কৰিবলৈ জানো কিমান হ'ব চোৱা 16 স্কয়াৰ টো আমি এটোই লিখিম এটো লগত মিলাবলৈ গৈ আছো আমি চাবা 16 স্কয়াৰ টু 16 স্কয়াৰ ৰাখিছো কাৰণ তলত আছে হল তাৰপিছত এটো চোৱা এটো 16 টু 6 আছে তো হেতু জায়গাত মই কি লিখিছো 96 বুলি লিখিছো ঠিক আছে 96 বুলি লিখিছো প্লাস এই 66 স্কয়াৰ 6 স্কয়াৰ আছে হল তাৰপিছত জাস্ট মই মিলাবলৈ গৈ আছো তলৰটো লগত হল তাৰপিছত এই 6 টো আমি কি বুলি লিখিছো 6 স্কয়াৰ লিখিছো তাৰপিছত এফালে কিউ বুলি আছে হল তাৰপিছত এফালে আমাৰ কি আছে 30 আছে হল এফালে 10 3 গুণ কিমান 30 এই 30 টো এফালে 30 টো কেনসেল যাব হ'ব ঠিক আছে তে আমাৰ এই অংকটো কিমান ওলাল চোৱা এফালে 16 স্কয়াৰ প্লাস 96 প্লাস 6 স্কয়াৰ ইকুৱেল টু কিমান আছে 16 স্কয়াৰ প্লাস 6 স্কয়াৰ প্লাস কিউ এতিয়া চোৱা এটো কিমান কিমান আছে এফালে 16 স্কয়াৰ এফালেও 16 স্কয়াৰ আছে এফালেও 6 স্কয়াৰ আছে এফালেও 6 স্কয়াৰ আছে আৰু এফালে কিউ জায়গাত কি আছে 96 আছে দেখিছানে এফালে 16 স্কয়াৰ এফালেও 16 স্কয়াৰ মানে সমান সমান তাৰছত এফালে 6 স্কয়াৰ আছে এফালেও 6 স্কয়াৰ আছে এই টাৰ্মটো হল তাৰছত অকল এফালে কি টাৰ্মটো আছে নাই যে কিউ টাৰ্মটো এফালে আছে এফালে 96 আছে তো কিউ ইকুৱেল টু কিমান হ'ব 96 হল পাইছা বুজি তে কিউ ইকুৱেল টু 96 ক'ত আছে অপচন এ এতিয়া আমি নেক্সট অংকটো লৈ আহিছো এইটো অংক সিম্পল জাস্ট সিম্পলিফাই একেবাৰে মানে সহজ অংক আৰু এইকেইটা চোৱা আমি প্ৰথমে বদমাছৰ পৰা কি পাম প্ৰথমে এডাল ব্ৰেকেটৰ কাম কৰিব লাগিব তাৰ পিছত এডাল ব্ৰেকেটৰ কাম কৰিব লাগিব তাৰ পিছত এডাল স্মল এডাল মিডিয়াম এডাল হৈছে ক্যাপিটাল ঠিক আছে হল এডাল আমাৰ কাৰ্লি ব্ৰেকেট বুলি কয় ঠিক আছে তাৰ পিছত এতিয়া আমি স্মল ব্ৰেকেটটো কাম প্ৰথমে কৰিবলৈ গলে আমি কি বুলি লিখিব লাগিব চোৱা 7p to 7p আছে তাৰপিছত এফালে পৰা আমাৰ ক্যাপিটাল ব্ৰেকেট স্টাৰ্ট হৈছে ঠিক আছে তো এটো কি আছে কিউ বুলি আছে মাইনাস 8p আছে হল মাইনাস এতিয়া আমি স্মল ব্ৰেকেটত কাম স্টাৰ্ট কৰিম হল স্মল মানে স্মল ব্ৰেকেটডাল আমি নাইকিয়া কৰিম ঠিক আছে
এইখিনি ব্ৰেকেট ক্লোজ এতিয়া আমি স্মল ব্ৰেকেটডাল যদি আৰম্ভ কৰিবলৈ শেষ কৰিবলৈ যাওঁতে এইটো কিমান হ'ব এইডাল নাইকিয়া কৰিবলৈ হ'লে আমি এই টাৰ্মটো খুলি দিব লাগিব এই টাৰ্মটো খুলিলে কিমান হ'ব মাইনাছে প্লাছে মাইনাছ হ'ব এইটো কিমান হ'ব এইটো মাইনাছ হ'ব তে এইটো কিমান হ'ব 14 মাইনাছ 49 হৈ যাব সৰি 4 কিউ হৈ যাব 4 কিউ তাৰপিছত এই মাইনাছ ডালে এই ব্ৰেকেটটোৰ লগত মাইনাছে মাইনাছে প্লাছ হ'ব প্লাছ কিমান হ'ব 10 পি হৈ যাব না 10 পি হৈ যাব তে এইটোকে আমি এক্সট্ৰাকে নিলিখি পেলাই ইয়াতে লিখিম ঠিক আছে এইটোকে আমি এক্সট্ৰাকে নিলিখি এনেকৈ লিখিম যে এইটো কিমান হ'ব 4 কিউ এইটো মাইনাছ 4 কিউ হ'ব তাৰপিছত প্লাছ 10 পি ঠিক আছে হ'ল তাৰপিছত ইয়াৰ পিছত যদি আমি আকৌ এই ব্ৰেকেটডাল অঁতৰাবলৈ যাওঁ কিমান হ'ব চোৱা 7p মাইনাছ 3q মাইনাছ এইডাল ব্ৰেকেট যদি আমি এতিয়া খুলিবলৈ যাওঁ এই ব্ৰেকেটডাল নাইকিয়া কৰিবলৈ আমি কি কৰিব লাগিব এই গোটেইখিনি খুলি দিব লাগিব তে এই মাইনাছটোৰ লগত এই প্লাছটো হৈ পেলাই মাইনাছ 8p হ'ল এই মাইনাছটোৰ লগত এই মাইনাছটো হৈ পেলাই এইটো প্লাছ হ'ব কিমান হ'ব 4q হ'ল আকৌ এই মাইনাছটোৱে প্লাছে মাইনাছ তে এইটো জাষ্ট 10p হৈ যাব ঠিক আছে এবাৰ থাকিল আমাৰ অকল কেপিটেল ব্ৰেকেটডাল এতিয়া আমি কেপিটেল ব্ৰেকেটডাল খুলিম ঠিক আছে তে কেপিটেল ব্ৰেকেটডাল খুলিলে কি হ'ব তেতিয়া এই মাইনাছটোৰ লগত এই গোটেইখিনি কৰিব লাগিব 7p এই মাইনাছটোৰ লগত এইটো কিমান হ'ব মাইনাছ হ'ব মাইনাছ 3q এই মাইনাছে মাইনাছে প্লাছ 8p p মাইনাছে প্লাছে আকৌ মাইনাছ 4q হ'ল আকৌ এইটো মাইনাছে মাইনাছে প্লাছ এইটো হ'ব কিমান 10p হ'ল এতিয়া আমাৰ জাষ্ট পি আৰু কিউ টাৰ্ম কিটাহে লাগে তো পি ক'ত ক'ত আছে এইটো পি আছে এইটো পি আছে এইটো পি আছে ঠিক আছে তে কিমান হ'ব 7 8 15 15 10 25p তাৰপিছত মাইনাছ ক'ত ক'ত আছে এইটোত আছে এইটো মাইনাছ আৰু এইটো মাইনাছ ঠিক আছে তো মাইনাছ কি কি আছে 4 3 7 তে এইটো অপশ্যন কি আছে অপশ্যন কিউ বি2 বি ফৰ বম্বে তো এইটো অপশ্যন বি টো কাৰেক্ট লিখি লোৱা হ'ল এতিয়া আমি নেক্সট অংকলৈ গৈছোঁ এইটো অংক চোৱা এইটো অংক হৈছে এইটো আমাৰ জিপিত আছে ঠিক আছে এইটো আছে আমাৰ এৰিথমেটিক প্ৰগ্ৰেশ্যন জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন আমি যিখিনি পঢ়োঁ এইটো অংক আমাক চাম উলিয়াব দিছে চাম আৰু এই টাৰ্মটো আমাৰ চাম উলিয়াব দিছে হ'ল তে এই টাৰ্মটো আমি দেখি পেলাই ক'ব পাৰোঁ যে জিপিত আছে তে এপিত থাকিলে হয় তেনেকৈ হয় 3 লগত এইটো যদিহে কি হৈ থাকিলে হয় 3 লগত কিবা এটা প্লাছ হৈ থাকিলে হয় যদি এইটো 3 4 5 তে এইটো কিমান আছে এই টাৰ্মটো কিমান আছে 3 + 1 আৰু এইটো টাৰ্ম কিমান আছে 3 + 2 তেনেকৈ যদি আমাৰ প্লাছ হৈ বাঢ়ি গৈ থাকে তেনেহ'লে আমি সেইটোক এৰিথমেটিক প্ৰগ্ৰেশ্যন বুলি কওঁ আৰু এইকেইটা যিহেতু এইটো 3 এইটো কিমান 3 × 3 এইটো কিমান 3 × 3 × 3 তেনেকৈ বাঢ়ি গৈছে না সেইটো কাৰণে আমি এইকেইটাক জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন বুলি কওঁ হা ঠিক আছে তো আমি ইয়াৰ পৰা জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যনৰ চামৰ ফৰ্মুলাটো আমি জানিব লাগিব যে এ r to the power n minus 1 divided by r minus 1 ঠিক আছে ইয়াত a হৈছে ফাৰ্স্ট টাৰ্ম a হৈছে ফাৰ্স্ট টাৰ্ম হ'ল আৰু r হৈছে ডিফাৰেন্সটো হ'ল ঠিক আছে আৰু n হৈছে nth টাৰ্মটো যিটো টাৰ্ম আমাক উলিয়াব দিছে ঠিক আছে ইয়াত আমাৰ nth টাৰ্মটো কিমান আছে 8 লৈকে দিছে ন মানে n ৰ ভ্যালু আমাৰ 3 বা 8 তে আমাৰ ফাৰ্স্ট টাৰ্ম কিমান 3 আছে তে আমাৰ a ভ্যালু কিমান 3 তাৰ পিছত আমি ডিফাৰেন্সটো আমি জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যনত কেনেকৈ উলিয়াম সেকেন্ড টাৰ্ম মাইনাস সেকেন্ড টাৰ্মটো কিমান 3 স্কয়াৰ দিছে ন মানে তাৰপিছত ফাৰ্স্ট টাৰ্ম কিমান 3 তো ইয়াত দুটা 3 আছে ইয়াত এটা 3 আছে তো ইয়াৰ এটা 3 ইয়াৰ এটা 3 কেনসেল যাব মানে 3 থাকিব ঠিক আছে তে r ৰ ভ্যালু আমি কিমান পাম 3 হল 3 পালো তাৰ পিছত আমাৰ n টাৰ্মটো কিমান আছে 8 লৈকে দিছে ন n ৰ ভ্যালু কিমান পাম আমি 8 হল তাৰ পিছত আমি জাস্ট এতিয়া ফৰ্মুলা পুট কৰি উলিয়াই দিলে ফৰ্মুলাটো মানে কি আছিল a r to the power n minus 1 divided by r minus 1 ঠিক আছে a ভ্যালু কিমান পাইছিলো আমি 3 তাৰ পিছত r ৰ ভ্যালু কিমান 3 তাৰ পিছত n ৰ ভ্যালু কিমান 8 minus 1 divided by r minus 1 r কিমান 3 minus 1 ঠিক আছে হল পাইছা তো এটো আমি যদি লিখিবলৈ যাওঁ এটো 3 হ'ব এটো 3 পা 1 গলে কিমান 2 তো এটো মই এনেকৈ লিখি আছো
তাৰপিছত এইটো মই এক্সট্ৰাকে এইটো 3 - 8 - 1 এইটো মই এক্সট্ৰাকে লিখি দিছোঁ ঠিক আছে হ'ল তাৰপিছত এইটো যদি মই ভাঙিবলৈ যাওঁ এইটো মই কেনেকৈ লিখিব পাৰোঁ চোৱা কালি যে মই শিকাইছিলোঁ যে কালি যে মই লিখাইছিলোঁ এনেকৈ যে a স্কুৱেৰ প্লাছ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ থাকিলে a প্লাছ b a মাইনাছ b হয় আমি পাৱাৰটো আমি কমাই কমাই আনি থাকোঁ ঠিক তেনেদৰে a টু দি পাৱাৰ 4 মাইনাছ b টু দি পাৱাৰ 4 থাকিলে আমি কি কৰোঁ পাৱাৰটো প্ৰথমে আধা কমালে কিমান হ'ব a স্কুৱেৰ প্লাছ b স্কুৱেৰ এবাৰ আমি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ লিখিম আৰু a স্কুৱেৰ মাইনাছ b স্কুৱেৰটো যদি আকৌ এনেকৈ লিখি দিওঁ তেতিয়া কিমান হ'ব a প্লাছ b a মাইনাছ b ঠিক আছে ঠিক তেনেদৰে আমি এইটো যদি কমাবলৈ যাওঁ প্ৰথমে আমি কি কৰিব লাগিব প্ৰথমে এটা পাৱাৰটো আধা কৰিব লাগিব পাৱাৰ আধা কৰিলে কিমান হ'ব 3 টু দি পাৱাৰ 4 প্লাছ 1 ঠিক আছে আৰু এবাৰ হ'ব তাৰ কাষত হ'ব কিমান 3 টু দি পাৱাৰ 4 মাইনাছ 1 ঠিক আছে এই 3 টু দি পাৱাৰ 4 মাইনাছ 1টোক আমি আকৌ কেনেকৈ লিখিব পাৰোঁ আকৌ আধা কৰিব পাৰোঁ 3 টু দি পাৱাৰ 4 মাইনাছ 1টোক কেনেকৈ লিখিব পাৰোঁ চোৱা 3 স্কুৱেৰ প্লাছ 1 তাৰপিছত আকৌ 3 স্কুৱেৰ মাইনাছ 1 ঠিক আছে 3 স্কুৱেৰ মাইনাছ 1 তো এতিয়া আমি অংককেইটা চিম্পল কৰি দিলে হ'ব চোৱা এইটো 3 স্কুৱেৰ মাইনাছ 1টো এইটো চিম্পল হৈ গ'ল ন 3 স্কুৱেৰ 1 মানে 3 3 গুণ 9 9 পৰা 1 গ'লে 8 ঠিক আছে তো এইটো আমি এতিয়া কেনেকৈ কৰিম চোৱা 3/2 তাৰপিছত 3 টু দি পাৱাৰ 4 মানে কিমান 3 টু দি পাৱাৰ 4 মানে হৈছে 81 3 টু দি পাৱাৰ 4 মানে 81 প্লাছ 1 82 ঠিক আছে তাৰপিছত এইটো 3 3 গুণ 9 9 1 10 ঠিক আছে তাৰপিছত এইটো 3 3 গুণ 9 9 পৰা 1 গ'লে 8 হ'ল এই দুইটোৱে মই 8টো কাটি দিলোঁ 4 বাৰ গ'ল ঠিক আছে তে আমি এতিয়া কি আমাক কৰিব লগা কি থাকিলে কৰিব লগা অকল কি থাকিলে 3 ইনটু 82 ইনটু 10 ইনটু 4 ঠিক আছে হ'ল এইকেইটা যদি মই কৰিবলৈ যাওঁ এইটো কিমান হ'ব 3 দুগুণ 6 8 3 গুণ 24 তো 82 ইনটু 3 কৰিলে এইটো পাম 82 ইনটু 3 মানে এইটো তাৰ লগত মই 4 এটা ইনটু কৰিলোঁ 10টো মই পিছলৈ থৈছোঁ কাৰণ আমি 10টো পিছলৈ থ'লে আমি জাষ্ট 0 এটা পাতি দিলে হ'ল তাৰপিছত এইটো যদি মই কৰিবলৈ যাওঁ 4 6 গুণ 24 4 হাতে 2 4 6 গুণ 16 16 17 18 8 হাতে 1 4 দুগুণ 8 8 1 9 হ'ল এই দুটাৰ পৰা মই এইটো পালোঁ হ'ল ইনটু 10 আৰু ইনটু 10 কৰিলে আমি কি পাম জাষ্ট আমি 0 এটা পাতি দিলে হ'ল 9840 9840 কিমান অপশ্যনত আছে অপশ্যন চি শিৱৰ চেন্নাই শুদ্ধ হ'ল এতিয়া আমি ছেকেণ্ড অংকটোলৈ তাৰ পিছৰ অংকটোলৈ গৈছোঁ এইটো অংক চোৱা এইটো অংক আমি দুই ধৰণে কৰিব পাৰোঁ এতিয়া মই প্ৰথম ধৰণটো শিকাই লৈছোঁ তো মানে ফাৰ্ষ্ট টাইপ 1 মেথড 1 ঠিক আছে মেথড 1 ঠিক আছে মেথড 1 হ'ল মেথড 1টো যদি মই কৰিবলৈ যাওঁ এইটো মই কেনেকৈ লিখিব পাৰোঁ চোৱা এইটো তোমালোকে ধৰিব পাৰিছানে চোৱা ইয়াত আছে যে এক্স স্কুৱেৰ মাইনাছ 9 তাৰপিছত ইনটু দি পেলাই কিমান আছে 9x স্কুৱেৰ মাইনাছ 1 তাৰপিছত ডিভাইডেড বাই x মাইনাছ 1/3 হ'ল তাৰপিছত ইনটু দি কিমান আছে 1 মাইনাছ x/3 হ'ল তাৰপিছত মাজত ইনটু দিয়া আছে ওপৰত 9 দি আছে তাৰপিছত ডিভাইডেড বাই কিমান আছে x প্লাছ 1/3 তাৰপিছত 1 প্লাছ x/3 এইবোৰ চব আমাক খেলি মেলি লগাবলৈ দি আছে ঠিক আছে তো মাজত মানে এইবোৰ গোটেই ইনটু হৈ আছে তো এইটোৰ লগত আমি কি কৰিব পাৰোঁ চোৱা এইটো x প্লাছ 1/3 আছে এইটো x মাইনাছ 1/3 আছে আৰু আমি এই দুটা একেলগ কৰিব পাৰোঁ তাৰপিছত এইটো 1 প্লাছ 1 মাইনাছ x/3 আছে এইটো 1 প্লাছ x/3 আছে ঠিক আছে তো এইটোৰ পৰা আমি কি পাব পাৰোঁ এইটো এনেকুৱা ফৰ্মুলা হয়নে এইটো ফৰ্মুলা ইউজ কৰিব পাৰিমনে আমি এইটোক যদি মই a মাইনাছ b বুলি ধৰি লওঁ x মাইনাছ 1/3 আৰু x প্লাছ 1/3 এইটো a মাইনাছ b a প্লাছ b তো এইটো মই কি লিখিব পাৰোঁ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ঠিক আছে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ বুলি লিখিব পাৰোঁ তে মই এতিয়া কি লিখিম চোৱা ওপৰত কিমান আছে x স্কুৱেৰ মাইনাছ 9 হ'ল তাৰপিছত এইফালে আগে মই এইকেইটা কৰি লোৱাই ভাল হ'ব নেকি
আগে এইকেইটা কৰি লোৱাই ভাল হ'ব ঠিক আছে মই আগে কৰি লওঁ চোৱা এইটোক আমি এক্স স্কুৱেৰ মাইনাছ থ্ৰী এইটোক মই যদিহে মই 9 এটাই যদি মই ডিভাইড কৰি দিওঁ এইটো কিমান হ'ব 9 এটাই যদি মই ডিভাইড কৰি দিওঁ তে এইটোক এক্স স্কুৱেৰ মাইনাছ 9 এইটোক যদি মই 9 এটাই ডিভাইড কৰি দিওঁ মই তাৰপিছত ইফালে 9 এটা আকৌ ইনটু কৰি দিব লাগিব মানে সেম থাকিব ন তেতিয়া সেম থাকিব এক্স স্কুৱেৰ মাইনাছ 9 টোক মই 9 এটাই ডিভাইড কৰিছোঁ তো ডিভাইড কৰাৰ কাৰণে এটা মই ইনটু কৰি দিছোঁ তেতিয়া বস্তুটো একে থাকিব ঠিক আছে ঠিক তেনেদৰে এইটোক যদি মই 9 এটাই ডিভাইড কৰোঁ যে 9x স্কুৱেৰ মাইনাছ 1 এইটোক যদি মই 9 এটাই ডিভাইড কৰি দিওঁ তে মই আকৌ ইনটু কৰি দিলোঁ তেতিয়া সেম থাকিব ঠিক আছে হ'ল তাৰপিছত বাই কি আছে x মাইনাছ 1/3 তাৰপিছত ইনটু 1 মাইনাছ x/3 তাৰপিছত এইফালে কিমান আছে যে 9 আৰু এইফালে কিমান আছে x প্লাছ 1/3 আৰু 1 প্লাছ x/3 হ'ল পাইছা তাৰপিছত এতিয়া আমি এইটোক যদি মই ডিভাইড কৰিব যাওঁ এইটো কিমান হ'ব চোৱা হা এই 999 মই এইকেইটা গোটেইকেইটা এক্সট্ৰাকে ছেপাৰেট কৰি দিম প্ৰথমে এইটো চোৱা এই টাৰ্মটো চোৱা ঠিক আছে এই টাৰ্মকেইটা চাবা মই পিছত এই 99 গোটেইখিনি ইনটু হৈ আছে তো মই এইটো 9 কিউব বুলি মই লিখি দিম ঠিক আছে এইটো মই এতিয়া নিলিখোঁ মই পিছত লিখিম ঠিক আছে এই 9টো যদি মই ডিভাইড কৰিব যাওঁ কিমান হ'ব x স্কুৱেৰ বাই 9 হ'ব মাইনাছ 1 হ'ব ঠিক আছে হ'ল তাৰপিছত এইটোক যদি মই 9 এ ডিভাইড কৰোঁ এইটো কিমান হ'ব এইটো 9 কেনচেল যাব অকল থাকিব x স্কুৱেৰ মাইনাছ 1/9 ঠিক আছে তাৰপিছত 9 × 9 × 9 এইকেইটা মই লিখি দিলোঁ 729 মানে 9 কিউব মানে এইটো মই 9 × 9 × 9 টো মই 9 কিউব বুলি লিখি দিছোঁ এতিয়া মই বাকী সিম্পলিফাই কৰা নাই ঠিক আছে হ'ব তাৰপিছত এতিয়া চোৱা এইটো x + 3 আৰু x - 3 আছে না x + 3 আৰু x - 3 আছে তো মই এইকেইটা তেনেকেই ৰাখিছোঁ জাষ্ট ওচৰ চপাই আনিছোঁ চোৱা x - 3 1/3 আছে আৰু সেই x + 1/3 টো মই ওচৰলৈ আনিছোঁ x + 1/3 টো মই ওচৰলৈ আনিছোঁ ঠিক তেনেদৰে 1 - x/3 আছে সেই 1 - x/3 লগালে 1 + x/3 টো মই লৈ আহিছোঁ ওচৰলৈ লৈ আহিছোঁ ঠিক আছে হ'ল এতিয়া আমাৰ আধা আধি অংকটো ওলাই গ'ল ঠিক আছে হ'ল এতিয়া চোৱা এইটো কেনেকৈ লিখিব পাৰোঁ এইটো 1 টো এফালে মাইনাছ হৈ আছে ন মই এফালে যদি এই টাৰ্মটো মই উল্টা কৰি দিওঁ এই টাৰ্মটো এনেকুৱা হ'বনে মাইনাছ এটা আগত আহি যাব তাৰপিছত 1 - x/3 হোল স্কুৱেৰ হ'বনে এইটো এনেকুৱা হ'ব এই টাৰ্মটো মই ভাঙি দিছোঁ এনেকুৱা হ'ব ঠিক আছে তাৰপিছত ইনটু তাৰপিছত এইটো মই ভাঙিছোঁ এইটো চোৱা x স্কুৱেৰ মাইনাছ x স্কুৱেৰ মাইনাছ x স্কুৱেৰ মাইনাছ 1/3 টো 1/9 টো কেনেকৈ লিখিব পাৰোঁ 1/3 হোল স্কুৱেৰ ঠিক আছে হ'ল ঠিক আছে এইটো টাৰ্ম মই এইটো লিখিছোঁ ইনটু 9 কিউব মানে কিমান 729 ঠিক আছে হ'ল তাৰপিছত ডিভাইডেড বাই কিমান আছে x + 1/3 আৰু x - 1/3 তো এইটো মতে কি পাইছিলোঁ যে a + b আৰু a - b যদি থাকে আমাৰ মতে কি হয় a² - b² ঠিক আছে হ'ল এতিয়া এইটো a + b আৰু a - b থাকিলে কি হ'ব a² - b² তো a কিমান x a কিমান হ'ল x স্কুৱেৰ a স্কুৱেৰ তাৰপিছত b কিমান 1/3 তো 1/3 টো স্কুৱেৰ ঠিক আছে a² - b² হ'ল তাৰপিছত ঠিক তেনেদৰে এই দুটাৰ পৰা কিমান আহিব 1 আহিব 1 - x/3 1 + x/3 ঠিক এইটো যদি মই লগাওঁ এইটো কিমান হ'ব 1² - a² তাৰপিছত b² মানে কিমান b কিমান x/3 তো এইটো স্কুৱেৰ হ'ল পাইছা বুজি ঠিক আছে হ'ল তাৰপিছত এইটো 1 - x/3 হোল স্কুৱেৰ 1 - x/3 হোল স্কুৱেৰ দেখিছানে তো এই টাৰ্মটোৰ লগত মই এই টাৰ্মটো কেনচেল কৰিব পাৰোঁ তাৰপিছত x² - 1/3 হোল স্কুৱেৰ x² - 1/3 হোল স্কুৱেৰ এইটো মই কেনচেল কৰিব পাৰোঁ তো আমাৰ একোৱেই নাথাকিল বাছ কি থাকি গ'ল ওপৰত -729 এইটো থাকি গ'ল ঠিক আছে এইটো হ'ল আমাৰ এনচাৰ হ'ল ঠিক আছে -729 তাৰপিছত এইটোকে মই যদি ছেকেণ্ড মেথড এটাত যদি মই কৰিবলৈ যাওঁ এইটোকে যদি মই ছেকেণ্ড মেথড এটা কৰিবলৈ যাওঁ ছেকেণ্ড মেথডটো কেনেকৈ কৰিম চোৱা চিম্পল আমি একো নকৰোঁ চোৱা আমি এইবোৰ ভেলু পুট কৰিম তো ভেলু পুট কৰিবলৈ মই এক্সৰ ভেলু 0 বহাই দিম এইটো যদি মই 0 বহাওঁ এই টাৰ্মটো কিমান হ'ব চোৱা
মেথডটো মতে এইটো যদি মই 0 বহাবলৈ যাওঁ এইটো কিমান হ'ব 0 মাইনাছ 9 মানে -9 হ'ল ইনটু 0 যদি মই x জেগাত 0 বহালো 0 × 9 মানে 0 ইকুৱেল তাৰপিছত ইনটু কি হ'ব -1 হ'ল ইনটু 9 ঠিক আছে ওপৰত অকল এইকেইটা থাকিল তাৰপিছত ইয়াত যদি 0 বহাওঁ এইটো কিমান হ'ব 0 মাইনাছ 1/3 মানে -1/3 হ'ল ঠিক আছে তাৰপিছত ইনটু ইয়াত যদি মই 0 বহাওঁ এইটো কিমান হ'ব এই গোটেই টাৰ্মটো 0/3 টো 0 হৈ যাব তে 1 থাকিব ঠিক আছে ঠিক তেনেদৰে এইটো 0 বহালে এইটো 1/3 হ'ব তাৰপিছত আকৌ তাৰ লগত থকা এইটো গোটেইটো 1 হৈ যাব ঠিক আছে হ'ল তে এই মাইনাছে প্লাছে মাইনাছ তাৰপিছত সৰি মাইনাছে প্লাছ আৰু এই মাইনাছ ডালে মিলি পেলাই টোটেল আমাৰ এডাল মাইনাছ আহিব ঠিক আছে তাৰপিছত ওপৰত থাকি যাব 9 × 9 ঠিক আছে আৰু তলত কি থাকি যাব 1/3 × 1/3 তে 1/3 আৰু 1/3 মানে 9 তে কি হ'ব এই -9 টো আৰু ওপৰলৈ এই 9 আৰু এই তলৰ পৰা এই 9 টো ওপৰলৈ উঠি গ'লে কিমান হ'ব -729 তে দুটা মেথড শিকাই দিলোঁ এটাত ভেলু পুটিং কৰিলোঁ ভেলু কিমান বহালোঁ x = 0 বুলি আমি বহাই দিলোঁ তে 0 বহাওঁতে এইটো মাইনাছ এইটো ইজি হয় আৰু এইটো অকণমান লেংদি হয় ঠিক আছে আমাৰ বহুতখিনি অংক আছেগৈ ঠিক আছে একো নাই বাৰু কৰি দিছোঁ আমি এতিয়া নেক্সট অংকটোলৈ গৈছোঁ তে এইটো অংকৰ কাৰণে আমি এটা চিম্পল জানিব লাগিব যে কি আমাৰ যদি এনেকৈ দিয়া থাকে যে 0.123 এনেকৈ যদি দিয়া থাকে আৰু ওপৰত যদি এটা ব্ৰেকেট এইটো তিনিটা টাইপ হ'ব পাৰে টাইপ 1 টো হৈছে এইটো টাইপ 2 টো হৈছে 0.123 আছে এবাৰ আছে দুটা ওপৰত বাৰডাল আৰু এইটো 3 নম্বৰটো আছে যে সেম অংক আৰু এবাৰ তিনিটা ওপৰত বাৰ আছে ঠিক আছে হ'ল ঠিক আছে তো এইটোৰ পৰা আমি কি পাব পাৰোঁ চোৱা এইটো আমি এনেকুৱা থাকিলে আমি কি কৰিম গোটেই আমি দশমিকৰ পিছত যিকেইটা আছে গোটেইকেইটা বহাই দিম 123 আছে তো 123 বহাম কাটি দিলে নি নাই হোৱা নাই তো 123 আছে তাৰপিছত এইটো বাৰ নথকা কেইটা আছে -112 আছে তো বাৰ কিহৰ ওপৰত নাই 12 ওপৰত নাই তাৰপিছত এইটো যদি চাওঁ প্ৰতিডাল বাৰে এটা 9 বুজাব তো ইয়াত এটা ওপৰত বাৰ এটা ওপৰত আছে কাৰণে 9 হৈছে আৰু কেইটা ওপৰত নাই তাৰ জেগাত আমি 0 বহাই দিম ঠিক আছে এইটো হ'ল আমাৰ অংক ঠিক তেনেদৰে এইটো আমি যদি কৰিবলৈ যাওঁ ইয়াত কি আছে আমি প্ৰথমে গোটেই সংখ্যাটো পাতি ল'লোঁ 123 তাৰপিছত ইয়াত কি আছে কাৰ ওপৰত নাই 1ৰ ওপৰত নাই তাৰপিছত কেইটা আগত বাৰ আছে যেটা আগত বাৰ থাকিব সেইটা 9 আহিব আৰু নথকাটোৰ কাৰণে 0 আহিব ঠিক আছে হ'ল তাৰপিছত এইটো কাৰণে আমি কি পাম চোৱা এইটো তিনিটা আছে ন প্ৰথমে আমি সংখ্যা গোটেইটো পাতিলোঁ তাৰপিছত একো বাকী নাথাকিল তাৰ কাৰণে আমি 0 পাতিম তাৰপিছত কেইটা সংখ্যাৰ ওপৰত বাৰ আছে যেটা সংখ্যাৰ ওপৰত বাৰ আছে তো আমি 99 লিখি যাম ঠিক আছে তো এইটো সিম্পল তো এইটোৰ পৰা কিমান হ'ব 123 পৰা 12 গ'লে কিমান হ'ব 123 পৰা 12 গ'লে 1 1 1 তাৰ তলত আহিব 900 ঠিক আছে তো এইটো হ'ব 122 বাই 990 আৰু এইটো হ'ব কিমান 123 বাই 999 ঠিক আছে হ'ল তো এইখিনিকে আমি এতিয়া এই অংকটোত কৰিলে জাষ্ট ভেলু পুটি এইটো পাৰিবাই নেকি এইটো 312 টো কিমান হ'ব লাগিব এইটো এ মানে কিমান বহাব লাগিব নালাগে মই কৰিয়ে দিছোঁ ঠিক আছে এইখিনি পাতি লোৱা এইটো টিয়াৰ 2 অহা অংক ঠিক আছে এতিয়া আমি বাকীখিনিলৈ গৈছোঁ এতিয়া চোৱা এতিয়া কুৱেশ্যনটো মানে কি আছে এ ইকুৱেল টু কিমান আছে 0.312 তাৰপিছত বি ইকুৱেল টু কিমান আছে 0.415 হ'ল আৰু চি ইকুৱেল টু কিমান আছে 0.309 হ'ল ঠিক আছে হ'ল তো এইটোৰ পৰা আমি কি কৰিব পাৰোঁ এইটো কিমান হ'ব মই কি কৈছিলোঁ যে প্ৰথমে ওপৰত গোটেই সংখ্যাটো পাতিব লাগিব 31 টো পাতিব লাগিব কাৰ ওপৰত নাই 31ৰ ওপৰত নাই ডিভাইডেড বাই
ডিভাইডেড বাই কি হ'ব যেটা আগত বাৰ থাকে সেটা 9 আহিব তাৰপিছত নথকা কিটাৰ কাৰণে 0 আহিব হ'ল তাৰপিছত এইটোৰ পৰা আমি কিমান পাম তাৰপিছত এইটোৰ কাৰণে কিমান পাম বি এইটো 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 এ ভ্যালু হ'ব হা ঠিক আছে তো কিমান হ'ব 1 20 হ'বনে নাই 900 হ'ল এইটোৰ পৰা আমি কিমান পাম চোৱা প্ৰথমে আমি লাগিব আমাক 415 415 কাৰণে গোটেই 415 টো পাতি ললা তাৰপিছত কিহৰ ওপৰত নাই অকল 4 ৰ ওপৰত নাই অকল 4 ৰ ওপৰত নাই তাৰপিছত গোটেই সংখ্যাটো কেটা ওপৰত বাৰ আছে দুটা আগত কাৰণে দুটা 9 আহিব আৰু এটা ওপৰত নাই সেইটো কাৰণে 0 আহি যাব এইটো কিমান হ'ব 411 ডিভাইডেড বাই 900 ঠিক আছে তাৰপিছত এইটো কাৰণে এইটো কিমান পাম এইটো গোটেই সংখ্যাটো হ'ল 309 কাৰ ওপৰত নাই 30 ৰ ওপৰত নাই তাৰপিছত কেটা ওপৰত বাৰ আছে এটা ওপৰত বাৰ আছে আৰু নথকা কিটাৰ কাৰণে 00 আহি যাব ঠিক আছে এইটো 309 পৰা 30 গলে কিমান হ'ব 9 হ'ব তাৰপিছত 30 পৰা 3 গলে 279 ডিভাইডেড বাই 900 তাৰপিছত এই কিটা জাস্ট প্লাস কৰি দিলে হ'ল এটো a + b + c ওলাই যাব ঠিক আছে তে এটো a ভ্যালু ওলাল এটো আমাৰ a হ'ল এটো আমাৰ b হ'ল আৰু এটো আমাৰ c হ'ল তাৰপিছত এই গোটেই কিটা a + b + c প্লাস কৰি দিলে হ'ল ঠিক আছে এইকিটা আমাৰ গোটেই কিটা প্লাস কৰি দিলে ওলাই যাব ঠিক আছে হল তে কৰি দিবা আমাৰ সময়টো অলপ কমি আছে সেইকাৰণে মই অকমান ফাস্ট কৰি আছো ঠিক আছে এতিয়া আমি সেকেন্ড অংকটোলৈ গৈছো এটো 63 টো মই এটা জানেকে কৈছিলো যে এটো আমাক ফ্ৰেকশনত লিখিব লাগে তে কেনে কি হ'ব 0.63 আছে না আৰু দুইটা ওপৰতে আছে দুইটা ওপৰতে বাৰ আছে তো মই কি কৈছিলো প্ৰথমে গোটেই সংখ্যাটো লিখা কি আছে 63 আছে না 63 তাৰ পিছত এফালে একো নাই না মানে কেটা ওপৰত নাই 0 আছে না 0 আছে ঠিক আছে হল হল তাৰ পিছত আমি কি কৈছিলো যে প্ৰথমে 9 কেটা যেটা ওপৰত বাৰ থাকিব সেটা 9 হ'ব ইয়া দুটা সংখ্যাৰ ওপৰত বাৰ আছে তো 9 দুটা আহিব ঠিক আছে তো এইটোৱে হল আমাৰ সিম্পল অংকটো 63/99 হল এটুক যদি মই 3 কাটো কিমান হ'ব 21 এটুক 3 কাটিলে কিমান হ'ব 33 একেটা আকৌ 3 যাব এটুক কাটিলে 7 হ'ব এটুক কাটিলে কিমান হ'ব 11 তো 7/11 ক'ত আছে 7/11 এটুক হল আমি নেক্সট অংকটোলৈ গৈছো এটো মই পাৰিবাই চাগে এটো জাস্ট সিম্পলিফিকেশন কৰিব লাগে প্ৰথমে এইকিটা সিম্পলিফাই কৰিব লাগে এটো হোমৱৰ্ক কৰি লবা এটো জাস্ট এইকিটা এটো কিমান হ'ব এখিনিত 15 আহিব তাৰপিছত এখিনিত প্লাস দি কিমান হ'ব এখিনিত প্লাস দি কিমান হ'ব 26ক 13 কৰিলে 2 আহিব এখিনিত 17 হ'ব তাৰপিছত এই 17 টো আমি কি কৰিব লাগিব চোৱা মই কৰিয়ে দিছো চোৱা এখিনিত 17 আহিল না 28 পৰা মই কি কৰিলো 17 28 এখিনিত ব্ৰেকেটৰ জায়গাত কিমান আহিল 17 আহিল তাৰপিছত এখিনিত আকৌ ব্ৰেকেট কিমান আছে এখিনিত আছে 35 আছে না এখানে 35 আছে তো 28 পৰা 17 গলে কিমান 11 মাইনাস কিমান হ'ব 35 তো 35 পৰা 11 গলে কিমান 24 তো आंसर হল সি হল পালা ও সরি ঠিক আছে এটো 15 আৰু 2 প্লাস কৰি আমি 17 পালো কিন্তু আমাৰ আগত 17 আগত কি আছে মাইনাস চিন আছে কাৰণে মাইনাস পাতিছো 18 তো 18 পাতিছো 35 তো 35 পাতিছো ঠিক আছে তাৰছত 18 পৰা 28 পৰা 17 গলে 11 11 তো তাৰছত 35 পৰা 11 গলে 24 হল এটো হল আমাৰ आंसरটো আৰু কিমান আছে ঠিক আছে এটো আমাৰ লাষ্ট অংকটো কৰিছো এটো লাষ্ট অংকটো চোৱা এটো অংকটো দেখাত বহুত টান লাগিছে এটো জাস্ট এবছৰৰ কাৰণে বহুত মানে ইম্পৰ্টেন্ট টাইপ লাগিছে কাৰণ এটো জাস্ট কিহত আহিছে এটো মাৰ্চত আহি গৈছে এবছৰ মাৰ্চত এটো কোৱেশ্চন ৰেলৱেত আহি গৈছে এটো কোৱেশ্চনটো চোৱা 2024 to the power 2024 2023 to the power 2023 তাৰপিছত 2024 দিছে এটো অংকটো দেখাত বহুত টান লাগিছে আমি একো নকৰো জাস্ট আমি প্ৰথমে কি কৰিম এনেকুৱা আমি এক্সপোনেনশিয়াল ফাংশন থাকিলে আমি জাস্ট কমন লম কি কমন লম 2023 টো কমন লব পাৰিম আৰু ওপৰৰ পৰা এক্সপোনেনশিয়ালৰ পৰা কি কমন লব পাৰিম আমি 2023 এটা কমন লব পাৰিম তো আমি কি কমন লম চোৱা প্ৰথমে আমি তলৰ বেসটোৰ পৰা 2023 এটা কমন ললো হল তাৰ পিছত ওপৰৰ পৰা কি কমন লব পাৰিম 2023 আৰু 2024 পৰা 2023 এটা মই কমন লব পাৰিম হল ঠিক আছে তাৰ পিছত এখিনিত কি এটা 2023 টু দি পাৱাৰ 2023 এটা আহি যাব তাৰপিছত এফালে 24 আছে না এফালে আমি 23 হে লৈছো এফালে 1 এটা বাকি ৰৈ যাব প্লাস
এইফালে 2023 আছিল আমি আগত ল'লোৱে তো এইফালৰ পৰা অকল 1 এটা ল'লেই হ'ল ঠিক আছে আৰু এইফালে প্লাছ এই 2024টো মই পাতি দিছোঁ হ'ল তাৰপিছত ডিভাইডেড বাই এইটো চিম্পল এজ ইট ইজ পাতি দিম 2023 to the power 2023 plus 1 ঠিক আছে হ'ল এইটো যদি আমি নেক্সট লাইনটো কৰিবলৈ যাওঁ এইটো 2023 to the power 1 মানে কিমান এইটো মই 2023 পাতিছোঁ তাৰপিছত to the power কি পাতিছোঁ 2023 হ'ল তাৰপিছত ব্ৰেকেটৰ ভিতৰত 2000 to the power 2023 to the power 1 মানে কিমান যেনে আমি 7 to the power 1 মানে কিমান পাওঁ 7 পাওঁ ন 2000 to the power 1 মানে কিমান 2023 to the power 1 মানে 2023 1 হ'ল তাৰপিছত প্লাছ 2024 হ'ল তাৰপিছত তলৰখিনি আমি এজ ইট ইজ পাতি দিলোঁ যে 2023 প্লাছ 1 হ'ল এইটো আমাৰ তলত আছিল তাৰপিছত ঠিক তেনেদৰে এইটো কিমান হ'ব 2023 প্লাছ 1 মানে কিমান হ'ব 2024 হ'বনে নহয় এইটো তাৰপিছত সেই তেতিয়া আমি কি কৰিব পাৰিম চোৱা এই দুইটা মাজত প্লাছ আছে তাৰ পৰা আমি কি কমন ল'ব পাৰিম 2024 এটা কমন ল'ব পাৰিম নে 2024 এটা কমন ল'ব পাৰিম ন হ'ল পাৰিম নে নাই মই এক্সট্ৰাকৈ অকণ দীঘলীয়াকৈ কৰিয়ে দিছোঁ খেলিমেলি লাগিব পাৰে ঠিক আছে তো 2023 to the power 23 আছেই হ'ল 23 আছে তো এইটো আমি কিমান পাম 2024 পাম এইটো আমি কিমান পাম ইয়াৰ লগত 2024 এটা ইনটু হৈ আছে ন এইটো মাজত 24 তাৰপিছত এইফালে কিমান আছে 2024 আছে হ'ল তাৰপিছত তলত ডিভাইড কিমান আছে 2023 to the power 2023 plus 1 ঠিক আছে হ'ল এবাৰ এইখিনিৰ পৰা মই কি কমন ল'ব পাৰোঁ চোৱা এইখিনিৰ পৰা মই 2024 এটা কমন ল'ব পাৰোঁনে 2024 এটা যদি মই কমন লওঁ এইখিনিৰ পৰা তে আমাৰ ব্ৰেকেটত কি আহিব চোৱা 2023 to the power 2023 এটা আহিবনে আহিব এইটো আহি যাব তাৰপিছত প্লাছ এইটো জেগাত কিমান আহিব 2024 এটা কমন লৈছোঁ সেইটো কাৰণে এইটো জেগাত 1 আহিব হ'ল তাৰপিছত তলৰটো আমি এজ ইট ইজ পাতি দিছোঁ যে 2023 to the power 2023 প্লাছ 1 হ'ল এতিয়া চোৱা এইটো আৰু এইটো একে টাৰ্ম হয় কেনচেল গুচি গ'ল তে এনচাৰ কিমান থাকিল আমাৰ 2024 তো ইমানটো টান অংক জাষ্ট আমি কাটাকটি কৰিয়ে আমি ইমানখিনি কৰি দিব পাৰিলোঁ দেখাত বহুতো অংকত টান টান লাগিছিল কিন্তু ইজিয়ে হয় ঠিক আছে তো আমি ইমানখিনিলৈকে লৈছিলোঁ অংক তে চিম্প্লিফাইটো আমি সামৰিছোঁ ইয়াৰ পিছত আমি বাকী নেক্সট চেপ্টাৰ চাগে পাৰ্চেণ্টেজ ষ্টাৰ্ট কৰিম চাই লওঁ আমি কি কৰি ষ্টাৰ্ট কৰোঁ তে চিম্প্লিফাই আজি সামৰিছোঁ তে আজি ক্লাছ শেষ হৈছে বাই বাই